মৌমাখিৰ কাৰণে যিবিলাক নেকি আমি আমাৰ সেফটি ড্ৰেছটো পিন্ধি ল'ব লাগে এইটো হ'ল এইটো মূৰৰ সেফটিৰ কাৰণে চকু নাক কাণৰ সেফটিৰ কাৰণে যেহেতু মৌমাখিবিলাক সোমাই যোৱা চান্স থাকে সেইটো কাৰণে অলপ ভালকৈ লগাই ল'ব ৰছীডাল ধুনীয়াকৈ আপোনালোকে এইবিলাক কিনি ল'ব আমি জাষ্ট দেখাইছোঁহে ভালকৈ পিন্ধি ল'ব আপোনালোকে আৰু আৰু হাত মোজাটোতো বহুত ইম্পৰ্টেণ্ট আমাৰ প্লাষ্টিকৰ গ্লভছ থাকে চাই লওক আৰু এইবিলাকৰ অবিহনে আপোনালোকে সফল নহ'ব চাই লওক কি ধুনীয়াকৈ লগাইছে তেওঁ চব কি ধুনীয়াকৈ মৌ ওলাই হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই চেনেল আৰু মই আজি আপোনালোকলৈ এটা বহুত ভাল ভিডিঅ' এটা লৈ আহিছোঁ আৰু যিটো নেকি আপোনালোকে দেখিছে চাগে এই মাখি মৌ পালনৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ সম্পূৰ্ণ ভিডিঅ' হয় আৰু ভিডিঅ'টো চাব আপোনালোকে শেষলৈ আৰু তেতিয়া বহুত ভালদৰে আপোনালোকে শিকিব পাৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ আপোনাৰ পৰিচয়টো দি দিওঁ নমস্কাৰ মোৰ নাম দিলীপ বৰগোহাঁই ধেমাজি লাচিত নগৰ নিবাসী ফোন নম্বৰ হৈছে 7000232816 মই মৌমাখিৰ লগত আজি 4 বছৰ দিন জড়িত হৈ আছোঁ বহুত ট্ৰেইনিঙো লৈছোঁ আৰু যথেষ্ট জেগাই ট্ৰেইনিঙো দিবলগীয়া আছে আজি আহিছোঁ কৃষি বিজ্ঞান কেন্দ্ৰতে আজি 25জন মানুহ আছিল ট্ৰেইনিং এটা দিয়া হ'ল এইখিনি মোৰ পৰিচয় আৰু বাদ বাকী কোনোবা মৌমাখি যদি খুব ইচ্ছুক পাৰ্টি ওলাই মৌমাখি পুহিম বুলি ভাবে আমাৰ লগত যোগাযোগ কৰক আমি 100% যিমান পাৰোঁ চেষ্টা কৰিম আৰু মৌমাখি শাল হাঠিয়াৰ পৰা কৰি মৌমাখি বাকচৰ পৰা কৰি গোটেই বস্তুখিনি আমাৰ FPC ধেমাজি মৌমাৰী FPC আমাৰ এটা মৌমাৰী FPC আছে তাত যোগাযোগ কৰিব আপুনি সকলো বস্তু হ'ব ধন্যবাদ ভাল লাগিলে কেনেদৰে চাক উলিয়াব লাগে চাওক আপোনালোকে চাওক ৰাণীয়ে কেনেকৈ কুইন চেল বনাইছে দেখাইছে আমাৰ দলেদাই চাওক কি সুন্দৰভাৱে বনাইছে আৰু এইদৰে ইয়াতে থাকে চাকবিলাক চাব এইটো কুইন চেল ইয়াত ৰাণী তাৰমানে আকৌ বনাবৰ কাৰণে এই বস্তুটো বনাইছে চাওক বহুত ভাল লাগিছে এইখন দি ইয়াৰ ওপৰ চেম্বাৰটো বহাবৰ কাৰণে এইখন দি ল'ব লাগিব নহ'লে কি হ'ব ওপৰতো ৰসখিনি থাকে এই চেম্বাৰটোত ৰস থাকিব সেইকাৰণে ৰস থকা চেম্বাৰটোলৈ যাতে আমাৰ কুইনজনী ওপৰলৈ নাযায় সেইটো কাৰণে সেই ঢাকনিখন দি ল'ব লাগিব চালনীখন সেইটোৱে আৰু কি ধুনীয়াকৈ ঢাকন তাৰ ওপৰত সেইটো দিব লাগিব এনেকুৱাকৈ দেখিলে নহয় এইটোৱে পদ্ধতি আৰু আপুনি পঢ়া আগ্ৰহটো নাথাকে যিকোনো এটা বিষয় আমি প্ৰথম জানিব লাগিব আমি কি কাৰণে পঢ়িম কোনখন লাগে আমাক কি কাৰণে লাগে নহয় জানো বা থালখন লাগে আমাক কি কাৰণে লাগে গিলাচটো লাগে আমাক কি কাৰণে লাগে গাড়ীখন আমাক কি কাৰণে লাগে প্ৰত্যেকটো বস্তু আমাৰ এটা কাৰণ থাকে খেতি লাগে কি কাৰণে পঢ়িম হয়নে নহয় আমাৰ মৌমাখি যে পুহিম মৌমাখি আমি কিহৰ কাৰণে পুহিম আমাৰ কি উপযোগী আমি মৌমাখি ৰস খাবৰ কাৰণে পঢ়োনে যে মৌমাখিয়ে পৰাগ সংযোগ ঘটায় সেইটো কাৰণে পঢ়োনে মৌমাখিয়ে প্ৰকৃতিখন সুৰক্ষিত কৰি ৰাখে সজীৱ কৰি ৰাখে সেইটো কাৰণে পুহিমনে নে মৌমাখিয়ে ফুটিলে বোলে দেহৰ কাৰণে ভাল সেইটো কাৰণে ৰাখিমনে নে মৌমাখি এটা প্ৰজাতি আমি জীয়াই থাকিব লাগিব সেইটো কাৰণে ৰাখিমনে নে মৌমাখিক লৈ আমি ব্যৱসায় কৰিম মৌ বিক্ৰী কৰিম ৰস বিক্ৰী কৰি আমি জীৱনটো অতিবাহিত কৰিম পইচা সঞ্চয় কৰিম সেইটো কাৰণে পানী খাবলগীয়া আছে পানীটো এইটো আমিতো যিকোনো বস্তু খালে প্ৰভু সময়ত নিবেদন কৰোঁ হয়নে নাই স্কুল বুলি কৈ লোৱা নহয় তাৰপিছত আমি এনেকৈ খাব লাগে পানীটো এনেকৈ আমি খাব লাগে গম পাইছেনে পানীটো তেনেকৈ খাব লাগে পানীটো তেনেকৈ কেলৈ খাব লাগে পানী যদি ঘটঘটকৈ খাই দুই হ'ব কিডনী ফেলাৰ হ'ব লাংচত খুব দুখ পাব সেইটো প্ৰক্ৰিয়া সেইকাৰণে তৃণভোজী প্ৰাণীবিলাকৰ কিছুমান চৰিত্ৰ থাকে এতিয়া আমি যদি জল আৰু ফল আমাৰ প্ৰধান খাদ্য হয় আমিতো জল পাম কিন্তু ফল ক'ব প্ৰকৃতিখনটো হেৰাই গৈছে ফল ফুল নাই হয় নহয় এখেতলোকৰ দিনতে আমাৰ দিনৰ কথা নকয় এখেতলোকৰ দিনতে যিখিনি বস্তু আছে এতিয়া বস্তু নাই বাইদেউ আহি আছে বহিখন দি দিয়কচোন চহী মাৰিবলৈ দি দিব তেখেতক
আমি আগতে যিখিনি বস্তু পাই আছিলো সেই বস্তু কিন্তু এতিয়া আমি নাই পোৱা, হয়নে নহয়? পাইছো নেকি? বহুত ফল হেৰাই গৈছে। আম, জাম, লেটেকু, পনিয়ল, আপুনি বহু মানুহে এতিয়া ফল মূল চিনিয়ে নোপোৱা হ'ল। আৰু যদিও ফল মূল আছে চব কেমিকেল, আৰু যিবিলাক ফল মূল আছে আপুনি খাবলৈ হলে বাহিৰৰ পৰা খাব লাগিব, আৰু চব কেমিকেল, আৰু চব ফাৰ্টিলাইজাৰ কেমিকেল দি বনাইছে। আপোনাৰ চব মানে কালাৰো আপুনি কেমিকেল দিছে আজিকালি, চব বস্তু আছে, চব বিষাক্ত বস্তু। সেইকাৰণে আমি নেচাৰেলি ফল মূল খাব আপুনি নামাও। আমি কি খাওঁ? ভাত, ফল মানে ধানটোতো এটা ফলেহে, চব্জি, আলু, দালি এইবিলাকো ফলেই হয়, হয় নহয়? আমি এইবিলাকে খাওঁ যিবিলাকে আমাৰ কেমিকেল পাৰ্চেণ্টেজটো আমাৰ বেছি। কথাত গম পাইছেনে? সেইকাৰণে আমি জল যেতিয়া খাব পাৰোঁ ফলটো খাব নাপাওঁ। ফলৰ পৰিৱৰ্তে কি কৈছে এতিয়া চাইণ্টিষ্টসকলে, যদি এজন মানুহে ৰাতিপুৱা পানীটো খাওঁতে 3-4 চামুচ মৌ-মাখি ৰস যদি তাত মিলাই দিব পাৰে, আপুনি ফলৰ পৰিমাণটো তাতে। কাৰণ মৌ-মাখিয়ে কি কৰে, পৃথিৱীত যিমান ফল ফুল আছে প্ৰত্যেকৰ ফুলবিলাকৰ মধু সংৰক্ষণ কৰে, ৰেণু সংৰক্ষণ, হয়নে নহয়? নহয় বুলি ভাবিছে নেকি? কথাষাৰ পাতিম, আমি কথা পাতিম। কথাষাৰ আপোনালোকে কোনো ৰিপ্লাই কৰিলে মানে ভাল লাগিব, নহয় জানো? হয় নহয় নোহোৱাকৈ কৈ দিব কেতিয়াবা কথাটো তেতিয়া কি হয়। সেইকাৰণে কি হয়, তেওঁলোকৰ ফল মূলটো কি হয়, একদম প্ৰথম কলিটো যেতিয়া পেলাব তেতিয়াই যদি তাত যোনটো এটা ফল আৰু ফল হ'বৰ কাৰণে যোনটো মিনাৰেল, ভিটামিন যিবিলাক বস্তু প্ৰয়োজন আছে, এটা আম বা এটা লেটেকু বা এটা পনিয়লৰ কাৰণে যিমানখিনি অংশতে যেতিয়া আজি ফুলপাহ সামৰিবলৈ দিয়ে তেতিয়াই এটা এসোপা ৰস আৰু পৰাগ সংযোগটো ঘটায়। পৰাগ সংযোগটো কেনেকৈ? মতা ফুলটোৰ লগত মাইকী ফুলটো সোমাই দিয়ে। পৰাগ সংযোগটো লাগিব, পৃথিৱীখন পৰাগ সংযোগতে জীয়াই থাকে। অকল মাইকী হলেও নহব, মতা হলেও নহব। আৰু পৃথিৱী ফ্ৰেম লেডিজ আৰু জেণ্টছটো পৃথিৱীৰ সৃষ্টিৰ পৰা আছে, হয় নহয়? মেল ফেমেলটো নাই জানো, আগৰ পৰা আছে। সেইকাৰণে কি কৰে, পৰাগ সংযোগটোত প্ৰতিটো বস্তু হবই লাগিব। কিছুমানৰ ভগৱানে বতাহত দিছে, কিছুমানৰ শিপাৰ জৰিয়তেও হয়, কিছুমানৰ আকৌ পৰাগ সংযোগ আপুনি ঘটাব লাগিব। পৃথিৱী সেইকাৰণে 84 কোটি জীৱ ভগৱানে সৃষ্টি কৰিছে। কাক ক'ত লাগিব একমাত্ৰ ভগৱানে জানে, হয়তো দেৱসকলেও নাজানে, হয় নে নহয়? সেইকাৰণে তেওঁলোকে যোনে যেনেকে কাম কৰিবলগীয়া হয়। কিন্তু মৌ-মাখি আমি গম পাইছো পতংগৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ পতংগ হৈছে মৌ-মাখি। সিয়েই পৰাগ সংযোগটো 100% কৰিব, কাৰণ সি অকল ৰসে নানে, সি ৰেণু মানে। ৰেণু মানে গম পাইছে নাই? ফুলৰ ৰেণু, ৰেণু ৰেণু মানে পাউডাৰ জাতীয়। তাৰমানে ফুলপাহ আহোঁতে কিছুমান এনেকুৱা ৰেণু থাকেতো, সেই ৰেণুবিলাকো আনে, সিহঁতি তাতে লুটি পুটি হৈ তাৰমানে সম্পূৰ্ণ পৰাগ সংযোগটো মৌ-মাখিয়ে। সেইকাৰণে পৃথিৱীৰ পতংগৰ ভিতৰত শ্ৰেষ্ঠ এবিধ পতংগ হৈছে মৌ-মাখি। সেইকাৰণে মৌ-মাখি আজিও ভাৰতবৰ্ষৰ পৃথিৱীৰ চব দেশতে মৌ-মাখি আছে, আৰু মৌ-মাখিৰ ওপৰত ৰিচাৰ্চ কৰি আজিও চাইণ্টিষ্টসকলে শেষ কৰিব পাৰে। আমিতো সাধাৰণ বালি বুলি কওঁ, আমি একো কথাই নাই, হয় নাই? মৌ-মাখিৰ বিষয়ে আমি নাজানো, প্ৰশিক্ষণ দিবলৈ বুলি ক'লে নিজকে লাজো। আজিও মৌ-মাখিৰ ওপৰত ৰিচাৰ্চ হৈছে, ডে বাই ডে নতুন নতুন তথ্য ওলাই আছে, কি হৈছে কি নহৈছে। সেইকাৰণে আমি জানিব লাগিব মৌ-মাখি কিয় পুহিব লাগে, গম পাইছে নাই? মৌ-মাখি পুহিলে আপুনি বেলেগ ধৰণৰ বেলেগ আৰু ইভাগেও হ'লেও আপুনি নজনাকেও এটা ভগৱানৰ এটা আশীৰ্বাদ, হয়নে নহয়? কাৰণ আপোনাৰ মৌ-মাখিটো এনেকুৱা বস্তু, মৌ-মাখি আপুনি মোৰ মৌ-মাখিখিনি তালে নাযাব বুলি কথা নাই। মৌ-মাখি পুহিবৰ কাৰণে আপোনাৰ এনেকুৱা মাটি লাগে বুলি কথা নাই, এনেকুৱা এটা জেগা লাগে বুলি। মৌ-মাখি পুহিবলৈ পৰিৱেশ আৰু পৰিস্থিতিটো, পৰিৱেশটো লাগিব, পৰিস্থিতি অনুযায়ী। নেশ্যনেল হাইৱেত থব নোৱাৰিব, চব গাড়ী ঘূং ঘাং কাৰখানা থাকিব। এনেকুৱা পৰিৱেশ পৰিস্থিতিটো নিজে অকণমান বনাই দিব লাগিব। আৰু মৌ-মাখিৰ কাৰণে আপুনি এক্সট্ৰা খেতি কৰিব লাগে বুলিও কথা নাই, বহুতে কৰিছে ফাৰ্মিং হ'লে। আপুনি মৌ-মাখি এবাৰ পুহিলে আপুনি শত্ৰু মিত্ৰ বুলি কথা নাই, সকলোৱে পৃথিৱীত সকলোৱে মানে উপকাৰ হয়। পৃথিৱীৰ এনেকুৱা এটা বস্তু নাই য'ত মৌ-মাখি ৰখে মৌ-মাখিয়ে বৈ নপৰে, পায়খানাটো পৰে, আৰু তাত যোনটো বস্তু লাগে সেইটোৱে উঠায়, হয়নে নহয়? সেইকাৰণে মৌ-মাখি পুহিবলৈ আপোনাক ইমান টকাও প্ৰয়োজন। এতিয়া আপুনি মৌ-মাখিৰ বিষয়টো আপুনি কি ছাবজেক্টত লয়, যে মই ৰস বিক্ৰী কৰিম, নে প্ৰকৃতিখন সংৰক্ষণ কৰিব, নে মোৰ গছত ফল ফুল বোলে বহুত তামোলৰ বাৰী আছে,
বোলে আপেলৰ বাৰী আছে, নাৰিকলৰ বাগান আছে, মই বোলে অত্যন্ত খেতি কৰোঁ, তেতিয়া আপোনাক লাগে। কথা এষাৰ মনত ৰাখিব, হয়তো আমাৰ জেনেৰেশ্যনটো গুচি যাব, এতিয়া উঠি অহা প্ৰজন্ম নাই, য়ং জেনেৰেশ্যনটো নাই। একচুৱেলি মৌ মাখিটো আমি এতিয়া স্কুলবিলাকত ক্লাছ, কাৰণ উঠি অহা প্ৰজন্মই 100% মৌ মাখিৰ বিষয়ে জানিব লাগিবই। পৃথিৱীত বেলেগ কথা জানক নাজানক, টকা ইনকমৰ কথা জানো নাজানক, মৌ মাখিৰ বিষয়ে আপুনি জানিবই। কাৰণ মৌ মাখিটো এনেকুৱা এটা বিষয় হৈ গৈছে, প্ৰতি ঘৰ মানুহত এবাৰকে মৌ মাখি আপোনাৰ থাকিব লাগে। আমাৰ ফল ফুলবিলাক বেয়া হৈ গৈছে নাই, তামোল কম লাগিছে, সৰিয়হ কম হৈছে, নাচপতি পনিয়ল চব কম লাগিছে নাই, তাৰ মূল কাৰণ হৈছে এইবাৰতো মৌ মাখিৰ কাৰণে আৰু ঠিক, এইবাৰ মানুহৰ ফল ফুল খুব কম, আমি আগুৱাই যাম। সেইকাৰণে মৌ মাখিটো আপুনি অকল এটাৰ কাৰণেই নাভাবিব মই পইচাৰ কাৰণে, পইচাটো পাবই, হয়নে নহয়? জুইৰ মাজত যেনেকে ধোঁৱা থাকে, কৰ্মৰ মাজত যেনেকে ফল থাকে, যিকোনো এটা কৰ্মৰ মাজত তাত আপুনি ফল পাব। কিন্তু প্ৰথম আপুনি লক্ষ্য উদ্দেশ্যটো মহান হ'ল। যিকোনো এটা কাম কৰিবলৈ হ'লে ষ্টাৰ্টিঙতে আপোনাৰ গন্তব্য স্থানটো আপোনাৰ মনত থাকিব লাগিব। কিমানলৈকে মই যাম, মোৰ লক্ষ্যটো কি আছে, আৰু লক্ষ্য নোপোৱালৈকে আপুনি গতানুগতিককৈ কাম কৰিব। আৰু মৌ মাখি এটা এনেকুৱা প্ৰজাতি, সি এটা নেচাৰেল প্ৰজাতি, আপুনি তাক গৰু এৰাল দিয়াৰ আগতে বান্ধি যাব লাগিব। সি ইচ্ছা কৰিলে আপুনি যিমান ভালকে ৰাখিলেও, আমি এনেহে ইনজেকশ্যন দিওঁ কোনোবা বাকত, আপুনি ইচ্ছা কৰিলে সেইটো ওলাই যাব। আপুনি মৌ মাখি ৰাণীজনী এটা মৌ মাখি বাকচৰ পৰা ৰাতি ইচ্ছাৰ ভাৱে যদি ওলাই যাওঁ বুলি, ৰাতি 7 দিন 7 ৰাতি নোখোৱাকে থাকি ৰাতি লেৰেলা হৈ চেপেটা হৈ সি এটা নেচাৰেল পাৰ্টি। সেইকাৰণে মৌ মাখিৰ স্বভাৱ আৰু চৰিত্ৰৰ বিষয়ে আপুনিও জানিব, হয় নহয়? মোৰ লগত ভাল হ'বলৈ হ'লে যেনেকে মোৰ স্বভাৱখিনি জানিব লাগিব, আপোনাৰ মানুহজনীৰ লগত ভাৱ জীয়াই থাকিবলৈ হ'লে মানুহজনীৰ স্বভাৱ চৰিত্ৰ জানিব লাগিব, মানুহজনীৰ মতামত স্বভাৱ, হয় নে নহয়? যিহেতু এইটো জীৱশ্ৰেষ্ঠ মানুহৰ কথা, ইটো বোলে ধৰা মেলা কৰি থাকিব, বা বুজা পৰা নহ'লেও বুজাই মেলি থাকিব, বা সহ্য ধৈৰ্য কৰি থাকিব। কিন্তু মৌ মাখি এনেকুৱা কেইটা পতংগ, আপোনাৰ সহ্য ধৈৰ্য কথা নাই, তেওঁলোকে যদি চিষ্টেমত নকৰে, তেনেহ'লে মৌ মাখিৰ বিষয়ে আমি 100% জানিব লাগিব। কি কেনেকুৱা প্ৰজাতি, কি খায়, কেনেকুৱা জেগাত থাকে, তাৰ স্বভাৱ চৰিত্ৰ লক্ষণৰ বিষয়ে সম্পূৰ্ণ অভিজ্ঞতা থাকিব লাগিব। আৰু যদি নাথাকে আপুনি মৌ মাখি ইমান ট্ৰেইনিং নলওঁ, ভালেই নহয়, ভাল পাব লাগিব, বিষয়টো ভাল পাব লাগিব, তাৰ বিষয়টো ভাল পাব লাগিব, তাৰ মৌ মাখিৰ স্বভাৱ চৰিত্ৰ বৈশিষ্ট্য গভীৰতা প্ৰাসংগিকতা গোটেই বস্তুখিনি আমি A to Z জানিব লাগিব, তেতিয়া আপুনি মৌ মাখি মাৰা এটা ঘৰ ৰাখিব। সেইকাৰণে বহু 100ৰ ভিতৰত 99% মানুহে মৌ মাখি আছে, গম পাইছে? তাত অসুবিধা আছিল, ছাবজেক্টটো বৰ ডাঙৰ, টানলৈ লৈ গৈছিল নেকি? মৌ মাখি যে এনেকুৱাকে ভয় খুৱাইছো বোলে এইটো বাঘৰ নিচিনা হৈ গৈছে কিন্তু কালি বাইদেৱে কিমানলৈকে বুজালে আপুনি কওকচোন? এনেই কোনোবা এজনে কিলৈকে ক'লে? মই এতিয়া নহ'লে তাৰ কথাটো ক'বলৈ আত্ম ওলাইছে নহয়, ক'ৰ পৰা বা বাইদেৱে ক'লে, মই একেখিনিকে মই কওকচোন, কালি বাইদেউ কিমান কি ক'লে? এতিয়া মৌ মাখি প্ৰজাতি কেইটা বুলি ক'লে? 5টা বুলি কোৱা নাই জানো? 5টা বুলি কি বুলি ক'লে? এপিছ মেলিফেৰা, সেৰেনা, কুলকুলি মৌ, পশ্চিমীয়া মৌ, বা এইকেইটা প্ৰজাতি আপোনাৰ বৌমৌটো যোনটো ক'লে, বৌমৌ প্ৰজাতিটো আপুনি দেখিছে ডলাখনৰ নিচিনা গছত বিৰাট ডাঙৰকে লয়, সেই প্ৰজাতিটো কুলকুলি মৌ বুলি কৈছে, এটা চাকতে বনাই, সৰু সৰু, হয় নাই? আমাৰ এইটো ধুলীয়া মৌ বুলি কয়, আমাৰ যোনটো মৌ
সেইদিনা মেলিফেয়াৰ বুলি এটা আছে, মেলিফেয়াৰটো শুনিছে নহয়, এইটো যোনটো এইটো মানে জাৰ্চি গৰু নিচিনা, বিদেশী ম'হ। তাৰ বেমাৰ আজাৰটো অলপ বেছি হয় আৰু তাক আপুনি খাদ্য লাগে। মেলিফেয়াৰবিলাকৰ মানে খাদ্যবিলাক যেনেকৈ ডাবৰ হিমালয় যিবিলাক মৌ-মাখিৰ ৰস আছে সেইবিলাক মেলিফেয়াৰ ৰস। এটা কালাৰে থাকে। মৌ-মাখিৰ ৰস আচলতে এটা কালাৰ নহয়, সময় অনুযায়ী কালাৰবিলাক থাকে। তাৰ এই মৌ-মাখিৰ ভিতৰত শ্ৰেষ্ঠ মৌ-মাখি আছে আমি যোনটো পুহি আছো। প্ৰজাতি কেতিয়াবা আপুনি পাই যাব, তেখেতলোকক সেইটো কৈছে মৌ-মাখিৰ প্ৰজাতি কেইটা সেইকেইটা বৰমৌটো আপোনাৰ নেচাৰেল মৌ আৰু খালি অকল মেলিফেয়াৰটো অকণমান চিষ্টেম। মই বাহিৰত লওঁ যে আমি দেখিছোঁ মেলিফেয়াৰটো খুব চেনি দিবলগীয়া হয়, সময়ত হয়তো মানুহকো খাব আৰু সিহঁতৰ প্ৰজাতিটো এইটো প্ৰজাতি ধ্বংস কৰে। তাৰমানে মেলিফেয়াৰটো আচলতে এটা জাৰ্চি গৰুৰ নিচিনা, ৰস বেছি। যেনেকৈ আমাৰ নেচাৰেলি গৰুজনী কিমান গাখীৰ 2 লিটাৰ 2.5 লিটাৰ 3 লিটাৰ হয়নে নহয়? জাৰ্চি গৰুজনী কিমান গাখীৰ 25 লিটাৰ 30 লিটাৰ ওলাই নোলায়। তাক কেমিকেল ফাৰ্টিলাইজাৰ এইবিলাক খুৱাবলগীয়া হয় নহয়? কিন্তু আমাৰ গৰুবিলাকতো নেচাৰেল খানাটো খায়, ঘাঁহটো খায় কাৰণে সেইকাৰণে আমাৰ গৰু দেশী গৰু গাখীৰটো পিয়ৰ খায় আৰু জাৰ্চি গৰু খাদ্যটো আপোনাৰ পিয়ৰ কেতিয়া নহয়, কেমিকেল হয়তো কেঞ্চাৰ ডায়েবেটিছ এনাৰ্জি প্ৰিয় গৰু হয়। কিন্তু মেলিফেয়াৰ মৌটো জাৰ্চি গৰু, তাক আপুনি চেনি দিব লাগিব আৰু সিহঁতে পাব লাগিব। সেইকাৰণে মেলিফেয়াৰবিলাক এটা প্ৰজাতিটো বেছি দিন আমাৰ ইয়াত ৰাখিব পৰা নাযায়। সৰিয়হ ছিজনটোত খুব পোৱা যায়, কিন্তু তাৰ মেলিফেয়াৰ এটা বাকচৰ পৰা 7 লিটাৰ 8 লিটাৰলৈকে মৌ-মাখিৰ ৰসটো আমাৰবিলাকো নোলায়। আমাৰ 1.5 লিটাৰ 2 লিটাৰ ওলাব, 2 লিটাৰ হ'লেও ওলাব। আৰু তাত আপুনি সপ্তাহত কাটিব পাৰিব আমাৰ 15 দিনত। আৰু ছিজন খুব ভাল ছিজন হ'লে সৰিয়হ ছিজনত আপুনি এসপ্তাহত পায়। ইচ্ছা কৰিলে আপুনি আমাৰ মৌ-মাখিটো 6 মাহ আপুনি কণ্টিনিউ ৰস কাটিব পাৰে, বাকী 4 মাহ বাৰিষা মাহকেইটা আপুনি ৰস কাটিব নোৱাৰে, কাৰণ তেতিয়া ফল ফুল নাথাকে আৰু তেতিয়া আপুনি চেনি পানী দি ইয়াকো জীয়াই ৰাখিব। কথাটো গম পাইছেনে? ষ্টিংলেছ বুলি এটা আছে, যোনটো ষ্টিংলেছৰ প্ৰজাতি 10টা আছে, তাৰ প্ৰজাতি 10টা আছে। মোৰ লগত আছে ষ্টিংলেছ মৌ-মাখিটো, কিছু অসমত আমাৰ আছে। ষ্টিংলেছটো আচলতে এইটো এটা বেলেগ প্ৰজাতি, 10টা প্ৰজাতিৰ ভিতৰত মোৰ লগত 2টা প্ৰজাতি আছে। সেই প্ৰজাতিটো হৈছে এনেকুৱা ধৰণৰ, ই পাহাৰবিলাকত থাকে, গছবিলাকত পাহাৰৰ গছবিলাকৰ সৰু সৰু ঠাইবিলাকত থাকে আৰু তাৰ মৌ-মাখিৰ ৰসটো 15,000 টকাৰ ওপৰত। কিন্তু তাৰ মৌ-মাখিৰ ৰসটো আপুনি এনেকৈ নোৱাৰিব, এতিয়া মুঠাত ফুল পাহাৰৰ নিচিনা অকণমানি মানে আমাৰ লেটেকুটো দেখিছেনে? লেটেকু নিচিনা পইণ্ট থাকিব, পইণ্টত খুলি চিঙিয়ে দি আপুনি খাব। সেইটো কেঞ্চাৰ প্ৰতিৰোধ, সেইটো বিদেশলৈ খুব ভাল। সেইটো খাবলৈ কিন্তু টেঙা, কিন্তু মৌ-মাখিৰ ৰস বুলি নাভাবে। তাক নুফুটে মানুহৰ, কিন্তু সি প্ৰজাতিটো মানুহটো ঘপকৈ চকুটো পিটি কৰি থকা তৎক্ষণাত গৈ এনেকৈ আঠা এটা লগাই দিব, আপুনি চকুত মেলিব আৰু সি মাহটোৰ পৰা বেলেগে আক্ৰমণ কৰিব নোৱাৰে। পাইপ জালৰ নিচিনা এনেকুৱাকৈ পাইপ জালৰ নিচিনাকৈ বনাই দিব, পাইপ জ্বলাই দিয়ে অহা নহয়, সেইটো খুব আঠা থাকে। বছৰেকত আপুনি খুব বেছি 2বাৰ বা এবাৰ উলিয়াব পাৰিব, ৰসটো খুব কম। আৰু সি এনেকুৱা ধৰণৰ নহয়, আমাৰ মৌ-মাখিৰ নিচিনা অকল ফুলৰ পৰা আনে বুলি নহয়, সি গছৰ শিপা মানে আঠা আনিব, নানান ধৰণৰ হেৰিৰ পৰা আনে আৰু সেইটো একদম পুৰা ঔষধি। কাটিলেও আপুনি যদি লগাই দিয়ে, প্লাষ্টিক চাৰ্জাৰীটোক আগতে বোলে লগাইছিলোঁ, কাটিলেও আপুনি লগাই দিব পাৰে, কিবা লেয়াৰ লগাই দিব পাৰে, সাংঘাতিক ধৰণৰ। সেইটো আমাৰ ইয়াত খুব কম থাকিব, এনেকুৱা জেগাবিলাক হয়তো থাকিব, কিন্তু ৰাখিবলৈ প্ৰজাতিটো অকল এটা ৰঙা এটা প্ৰজাতি, বিশেষকৈ ইয়াত পখৰা প্ৰজাতিটো বেছি থাকে, ৰঙা প্ৰজাতিটো ৰাখিবলৈ টান হয়। মোৰ প্ৰজাতিখিনি মই ওদালগুৰিত ৰাখিছোঁ, ওদালগুৰিত ৰাখিলে কিবা পাহাৰ এলেকাটো আছেতো, অসমৰ সুবিধা গম পাইছে। সেইকাৰণে মৌ-মাখিটো হ'ল সেইটো। তেতিয়াহ'লে কালি প্ৰজাতি ক'লে আৰু বাঁহটো কথা নহয় জানো? এতিয়া মৌ-মাখি পুহিবলৈ হ'লে আপোনাৰ মই প্ৰথম কথাটো আপুনি এটা কথা জানক, বাকীখিনি মৌ-মাখি এজনী ৰাণী থাকে, ৰাণীজনী বিষয়ে কৈছে চাগে, হয় নহয়? ৰাণীয়ে কিমান কণী পায় কৈছে, এটা বাঁহত এজনীয়ে ৰাণী, মৌ-মাখি বাঁহটোত এজনীয়ে ৰাণী, এজনী ৰাণীৰ আণ্ডাৰতে মৌ-মাখিটো। সেইকাৰণে যেনেকৈ পৃথিৱীত চীন দেশখনত যেনে চীনৰ কিছুমান নিয়ম, চীনৰ প্ৰায় কামখিনি মৌ-মাখিৰ নিচিনা, তেনেকৈ তাত দ্বিতীয় মানুহ থাকিব নোৱাৰে।
ৰজাই যি ক'ব চিনৰ বোলে ৰাষ্ট্ৰপতিয়ে যি ক'ব চবেই শুনিব, তাত দ্বিতীয় এটা দল নাথাকিব, এনেকুৱা নিচিনা। একেবাৰে তেওঁ ৰাণীয়ে যি ক'ব তাৰে কথা শুনিব লাগিব। আৰু কৰ্মী মৌ থাকে, প্ৰায় কৰ্মী মৌ 10,000 15,000লৈকে থাকে। আপুনি কিমান কৰ্মী মৌ বাঢ়ে তাৰ ওপৰত কথা। কিন্তু দুজনী ৰাণী কেতিয়াও তাত নাথাকে। দুজনী ৰাণী হ'বলৈ হ'লে মৌ-মাখি বাঁহটো তাৰ পৰা ফালি যাব। কথাটো গম পাইছেনে? দুজনী ৰাণী হ'বলৈ হ'লে মৌ-মাখি বাঁহটো ফালি যাব। আৰু চাকখিনিৰ বিষয়ে কৈছিলে চাগে, চাকখিনি দেখাইছিলে নেকি? চাকখিনি দেখাইছিল। কেঁচা হ'লে ওপৰলৈ কাটি দিয়ে, কেঁচা হ'লে তললৈ নমাই দিয়ে, এইটো কৈছে। ফুলনি আমি কিছু মাছৰ কাৰ্টন আছে যে দেখিছো, মাছৰ কাৰ্টনটো ইয়াত ভৰাই দিলে অকণমান মুখখন অকণমান কাটি দিলে সুবিধা হয়। ঢাকনি থাকে, এইটো টপ বুটাম থাকে। এইখন হৈছে ঢাকোন, দেখিছেনে? ইয়াৰ এখন ঢাকোন। এইটো হৈছে হানি বক্স, এই বক্সটো পিছতহে লাগে। এইটো হৈছে বি বক্স, তাৰমানে বাচ্চাবিলাকে এইটো বক্স। মৌ-মাখি ৰস চেকিবলৈ হ'লে এইটোৱে হয়। কথাটো গম পাইছে? আমি এইখিনি কৈছিল নেকি বাইদেউ? এনেকুৱা কৈছিলো ন? এতিয়া ইয়াত কেইটা চাক থাকে বুলি কৈছিলে? 8টা চাক। এতিয়া আমি কেইটা তেওঁলোকক কেইটা দিছো? আমি ইয়াত 3টা চাক দিছো। এনেকুৱাকে চাক, এইবিলাক চাক দেখিছেনে? এইবিলাক চাক, এই চাকবিলাকত আমি 3টা চাক দিছো। এনেকুৱাকে এটা সম্পূৰ্ণ চাক বনাবৰ কাৰণে এইবিলাক চাকবিলাক উপযোগী হৈ থকা নাই। আচলতে এনেকুৱা তেৰা জেগা নহয় চাকবিলাক, চাকবিলাক ভাল হৈ যায়। কিন্তু এনেকুৱা এটা চাক সম্পূৰ্ণ বনাবৰ কাৰণে 10 লিটাৰ মৌ-মাখি ৰস। এই চাকখন কমপ্লিট বনাবলৈ হ'লে 10 লিটাৰ মৌ-মাখি ৰস। আৰু মৌ-মাখিজনীয়ে 10 টোপাল পানী অনাৰ পাছতে পিয়ৰ 1 টোপাল মৌ-মাখি। তেওঁলোকৰ কষ্টবিলাক চাওক না, হয় নহয়? 10 টোপাল মৌ-মাখি ৰসে পানী চানী চিম পৰেতো। 10 টোপাল অনাৰ পিছতে 1 টোপাল মৌ-মাখি ৰস। এইবিলাক চেল্ফ দেখিছেনে? এইবিলাক চেল্ফবিলাক দেখিছে? এইবিলাক চেল্ফবিলাক তেওঁলোকে বনায়। এইটো নিজৰ এইটো ধুনীয়া, এইটো প্ৰকৃতি, তাৰমানে গছৰ এটা মম, এইটো মম বুলিয়ে কোৱা যায়। গছৰ পৰা বনোৱা হয়, মৌ-মাখি ৰসৰ যোগেদি বনোৱা। এইটো মূল্য আছে। এইটো গলাই দিলে মম অলপ ওলাব। মমবিলাকৰ লগত আপুনি লগতে নাৰিকল তেল চাইকল তেল দি পিনে আপুনি আকৌ হেৰি বনাব পাৰি, জেলি বনাব পাৰি। জেলি নহয়, এইটো কি বোলে, এইটো যে ভৰিত ফটা চটা লগাই, এইটো ভেচলিন বনাব। সেইটো ভেচলিন নেচাৰেল ভেচলিন, এইটো ওপৰত চবতে লগাব পাৰি। সেইটো আমি বনাওঁ। আমাৰ এইবিলাক চাক বহুত বাঢ়ি যায়তো, মাজে মাজে কৈ গৈছো দেই। এই বস্তুটো আচলতে ই এটা ফিগাৰ। এইটো আছে 12 ফুট বাই 12 ইঞ্চি বাই 11 ইঞ্চি। এইটো 12 ইঞ্চি বাই 11 ইঞ্চি। ইয়াত এইটো আছে 7 ইঞ্চি, দেখিছেনে? এইটো 7 ইঞ্চি লেংথ থাকে। ইয়াত আমি 3 চাক দিছো। 3 চাক দিয়াৰ পিছত বাকীখিনি খালী চাক থাকিব। এই 8 চাকটো কমপ্লিট যেতিয়া হ'ব, এইটো বোট চেম্বাৰ কয়। ইয়াত এই বাকচটো দিয়াৰ পিছত এইখন তলিচাতিয়া বুলি কয়। এইটো পোকে ধৰিছে বাৰু। এইখন দেখিছেনে? এইটো দেখাইছে আপোনালোকে, এইটো চাইডে হেলনীয়া, হয় নহয়? এইটো দেখাতে হেলনীয়া, কিন্তু বস্তুটো হেলনীয়া নহয়। ই বস্তুটো কেনেকুৱাকে কৰি দিছে দেখিলে? অলপ এইপিনে ডাউন কৰি দিছে। কেলে? মৌ-মাখিজনী এইপিনে উঠি যাব পৰা। ই অলপ হেলনীয়া কৰি দিছে, দেখিছেনে? বস্তুটো অলপ হেলনীয়া হয় নহয়? কিন্তু মৌ-মাখি বাকচটো আকৌ হেলনীয়া নাথাকে। ইয়াক এই বিটটো ওপৰলৈ দি পিনে কি কৰিছে? ইয়াক একদম সমতল কৰি দিছে, দেখিলেনে? সমতল কৰি। এতিয়া যিকোনো বস্তু, বেয়া বস্তু এটা পৰিলে বা সিহঁতি বেয়া বস্তু এটা উলিয়াই আনিবলৈ হ'লে এইপিনে ডাউন থাকিব, যেতিয়া সহজ হয়। এইখন ইয়াত গেট আছে, দেখিছেনে? এই গেটখনে যদি কি কৰে, গেটখনে কেইবাটাও কাম। 1 নম্বৰ আছে বেলেগ বস্তু সোমাব নহয়। 2 নম্বৰ আছে অকল মৌ-মাখিজনী সোমাব, ৰাণীজনী ওলাব নোৱাৰে। যদি ইচ্ছা কৰে ৰাণীজনী বেলেগ কথা, নেচাৰেলি ৰাণীজনী কেতিয়াও নোৱাৰে, দেখিছেনে? সেইকাৰণে ইয়াক এই গেটখন দি দিয়া হয়। গেটখন দিয়াৰ পিছত ইয়াত যেতিয়া কণ্টিনিউ সিহঁতি কাম কৰি থাকিব, কাম কৰি থাকি 8টা চাক যেতিয়া কমপ্লিট হ'ব, 7টা চাকৰ পৰা 8টা চাক হৈ অৱস্থাতে অকণমান হোৱাতে আমি কি কৰোঁ? ইয়াৰ পৰা এনেকুৱাকে এটা চাক কাটি দিওঁ। এইবিলাক বেয়া হৈ আছে চাকবিলাক।
তাৰপৰা এটা চাক কাটি দিওঁ। কাটি দিয়াৰ লগে লগে এই চাকটো আমি চাইণ্টিষ্টসকলে এনেকুৱাকে বনাইছে, ইয়াত দুটা চাক বুজিছেনে, এটা চাকত দুটা চাক দেখিলে দেখিলেনে। এতিয়া এই চাকটো আমি কি কৰোঁ, থাল এখনত লৈ মিডল পইণ্টত ফুল হৈ যায় নহয় প্ৰচেছটো, মাজতে কাটি লৈ এই চাকবিলাকত আমি ভৰাই দিওঁ বা ৰছীয়ে বান্ধি দিওঁ। বান্ধি দিয়াৰ লগে লগে এই চাকটো খালী হৈ যাব নহয়, এই চাকটো আমি ইয়াত ভৰাই দিওঁ। ভৰাই দি এইটো চাক ওলাল নাই, এনেকুৱাকে আমি যেতিয়া 8 চাক সৰু সৰু হ'ব, দুটা চাক কাটি দিম, তেতিয়া কেইটা চাক থাকিব, 6টা চাক থাকিব। আৰু খালী 3টা চাক আকৌ ইয়াত দুটা চাক ভৰাই দিম, আকৌ 8টা হ'ল নাই। এতিয়া মৌমাখিজনী কণ্টিনিউ মনত ভাবি থাকিব লাগিব যে আমি বনাই গৈ থাকিম, বেলেগ আৰু চিন্তা এটা নাই। যদি আপুনি 8টা চাক কমপ্লিট হোৱালৈকে ৰাখে, মৌমাখিজনী চিন্তাটো এনেকৈ আহিব, আমাৰতো বাঁহ বনাই শেষ হৈ গ'ল আৰুতো বনাবলৈ জেগা নাই। এতিয়া সিহঁতে বেলেগ এজনী ৰাণীৰ কথা চিন্তা কৰে, আৰু এজনী আমাৰ ৰাণীৰ প্ৰয়োজন আছে, বা আমি ইয়াৰ পৰা মানুহৰ সংখ্যাটো বেছি হ'ল, আমাৰ বংশবিলাক অকণমান বঢ়াব, হয় নহয়। সেইকাৰণে মৌ পালকবিলাকে ট্ৰেইনিংটো এইটো কাৰণে লোৱা যায়, যাতে সিহঁতৰ ব্ৰেইনটোত সেই চিন্তাটো নাহক, তাক আমি মেইনটেইন কৰিব লাগিব। কথা কৈছে নাই। সেইকাৰণে 7 চাকৰ পৰা 8 চাকলৈ বনাওঁতে নবনাওঁতে অলপ অকণমান ইমানকে বনাওঁতে আপুনি সিহঁতে চিন্তাটো নোহোৱা অহাৰ আগতে আপুনি এইটো ছাইডৰ পৰা এইপিনে বনাবলৈ গৈ থাকিব নহয়, এইপিনে বনাবলৈ গৈ থাকিব, এইটো মূলে বনাবলৈ গৈ থাকিব। এইটো মূলে আপুনি দুটা চাক এনেকুৱাকে দুটা চাক কাটি দিব। ইয়াত কেইটা চাক হ'ব, 4টা চাক হ'ব। 4টা চাক হোৱাৰ লগে লগে ইয়াক কি কৰিব, চাৰিটা চাক হোৱাৰ লগে লগে আপুনি কি কৰিব লাগিব, লগে লগে আমাৰ ইয়াত এইটো কুইনটো ওপৰলৈ উঠিব পাৰে, ৰাণীজনী এতিয়া ওপৰত উঠিব। এইখন আমাৰ কুইন স্কলাৰশ্বিপ, এইখন কুইনটো ওপৰলৈ উঠিব। ইয়াত কি কৰিবলগীয়া হয়, ইয়াত দি দিম। ইয়াত দি দিয়াৰ লগে লগে কি দিয়া হ'ব, তাৰপিছত আমি এই হানি চেম্বাৰটো বহাই দিম। হানি চেম্বাৰটো বহাৰ পিছত এটা 4টা চাক ওলালে নহয়, সৰু সৰু এনেকুৱা 4টা চাক ওলাই যাব, সৰু সৰু 4টা চাক ওলালে নহয়, এই সৰু সৰু 4টা চাককেইটা আমি ইয়াত বহাই দিম। এইকেইটা বহোৱা কাৰণ এটা আছে, এইখন কেলে দিছে, তাৰমানে ৰাণীজনী যাতে ওপৰলৈ গৈ ইয়াত কণী পাৰিব, নহ'লে ৰাণীজনী কণী পাৰি দিব নহয়, হয় নে নহয়। বা মতা মৌ যদি গৈ সিহঁতে বহি বহি খায়, ইয়াত গৈ খাই দিব। সেইকাৰণে কি হয়, ইয়াত পপাৰ কি হৈছে, ৰসবিলাক খাই। তাৰপিছত আপুনি কিছুদিনৰ পাছত ইয়াত 4টাই হ'ল, কিছুদিনৰ পিছত আকৌ যদি 7 চাক হৈ থাকে নহয়, সিহঁতেতো কাম কৰি থাকিব। 7 চাক নহওঁতে আকৌ 2টা চাক কাটি দিব, ইয়াত টোটেল 8টা চাক হ'ব। ইয়াত এনেকুৱা সৰু চেম্বাৰ 8টা থাকিব লাগে, ইয়াত নাই এতিয়া, বাকীবিলাকত আমাৰ আছে, চবতে 8টাকে 8টা চাক হ'ব। 8টা চাক হোৱাৰ পিছত আপুনি কি হ'ব, ইয়াতে আপোনাৰ আমি ৰসটো আমি বৰ্ড চেম্বাৰত ইয়াত কণীয়ে ভাৰিয়ে থাকে, ইয়াত অকল পোৱালি বাচ্চাবিলাক থাকে, গম পাইছে নাই। ইয়াত ৰেণুবিলাক থাকিব, বাচ্চাবিলাক। তাৰমানে আমাৰ চাকবিলাকৰ বনোৱা লক্ষণ এটা আছে, সেই চাকবিলাকৰ বনোৱা লক্ষণটো আপুনি লক্ষ্য কৰিব, মই এটা দেখাই দিম। প্ৰথম চাকটো হ'ব, ইয়াত বাচ্চাখিনি থাকিব, ইয়াত ৰেণুবিলাক থাকিব, ৰেণু মানে এই ফুলৰ ৰেণুবিলাক থাকিব, ওপৰত ৰসবিলাক থাকিব। বাচ্চাবিলাক উঠি লৈ চিধাই কি কৰে, ৰেণু খাব, ৰেণু খাই ৰসটো খাব, ৰসটো খোৱাৰ লগত পুষ্টি হ'ব, গম পাইছানে, পাৱাৰ আহি যাব, উৰিব পৰা হেৰি কৰিব। সেইকাৰণে কি কৰে, আমি যেতিয়া এই ওপৰৰ কাগজটো ইয়াত পঠিয়াই দিওঁ, ইয়াত কি থাকিব, ৰেণু বাচ্চা থাকিব, অকল ৰেণুখিনি থাকিব। ৰসটো আমি ইয়ালৈ চাইণ্টিষ্টসকলে শিকিছে, ৰসটো ইয়ালৈ উপলব্ধি দিব। এতিয়া ৰসৰ পৰিমাণটো এতিয়া বেছিকৈ হয়। এই ৰসবিলাক যেতিয়া আপুনি ইয়াত বনাই দিব, আপুনি চাকবিলাক বনাব, এই চাকবিলাক সিহঁতে নিজে বনাই ল'বলৈ পাৰিলে মানে কণী পাৰি দিয়ে, সেইকাৰণে ৰাণীজনীক ওপৰলৈ উঠিবলৈ দিয়া, গম পাইছে। আৰু ইয়াৰ ৰসটো কেতিয়া পাৰিব লাগে আমি জানিব লাগিব। ৰসৰ যেতিয়া চাকটো হ'ব, ৰসৰ চাকটো যেতিয়া হোৱাৰ পিছত আপুনি দেখিবই ন, গধুৰ হ'ব। এইটো 250 গ্ৰাম, 250 গ্ৰাম ৰস ওলায়, গম পাইছে নাই, 250 গ্ৰামকৈ ৰস ওলায়। তেনেহ'লে আমাৰ ইয়াত কেইটা থাকে, 8টা, 2 লিটাৰ হিচাপত 1.5 লিটাৰ, 2 লিটাৰ, 1 লিটাৰ হিচাপ। কিন্তু মৌমাখিৰ ৰসটো কেতিয়া কাটিব লাগে, ইয়াত এটা সিহঁতি যেতিয়া মৌমাখিৰ ৰসটো ভৰাব,
ৰসটো ভৰাওঁতে মৌমাখি কেইটামান চৰিত্ৰ আছে। সিহঁতি এই বাকচটো দেখিছেনে আপুনি? এয়াৰ কণ্ডিশ্যন নিচিনা কৰিব। বাচ্ছা থাকে, যেনে কুকুৰাজনী উমনি ল'লে এটা বডিটোৰ পৰা এটা শক্তি তাপ দিয়ে নেকি কণীকেইটা ফুটিবৰ কাৰণে, হয় নহয়? প্ৰতিটো বস্তু কীট কীটাণু পৰমাণুৰ পৰা অনুপৰমাণুৰ পৰা কীট কীটাণুলৈকে একদম মানুহলৈকে এটা উত্তাপ এটা থাকিব লাগিব, এটা বাচ্চা হ'ব। ইহঁতি কি কয়, ঠাণ্ডা যেতিয়া হ'ব ভিতৰত গৰম কৰি দিব, গৰম যেতিয়া হ'ব সিহঁতি ঠাণ্ডা কৰি দিব। মৌমাখি বৰ বেলেগ পাৱাৰ। সিহঁতি গৰমো দিব পাৰে, বাহিৰলৈ মানে ঠাণ্ডাও কৰি দিব পাৰে। পাখি মাৰি গোটেইবিলাক ঠাণ্ডা কৰি দিব। সিহঁতে শীত তাপটো নিয়ন্ত্ৰণ কৰি ৰাখে। শীত তাপটো নিয়ন্ত্ৰণ কৰি ৰাখে আৰু কৰাৰ লগে লগে কি হয়, ইয়াত আমি যিবিলাক মৌমাখি কৈছোঁ সিহঁতিটো আজি বৰষুণ দিছে ফলতটো ফুলবিলাকতো পানী পৰিব, সিহঁতিটো তাতে চাকি আনিব নোৱাৰে নহয়। সেইটো ৰসটোকে আনো বোলে পানীটোকে নানো সেইটো নোৱাৰে। সিহঁতি ৰসে চখে পানীয়ে চানী আনি লৈ ইয়াত চেলবিলাকত ভৰাই দিয়ে। ভৰাই দি পিনি সিহঁতি কি কৰে, ৰাতি সময় বডিটো পুৰা হিট দি পাৱাৰ দি পাখি মাৰি যিবিলাক পানী আছিলে পানীবিলাক উৰুৱাব দিয়ে। একদম অৰ্ডিনেট পিয়ৰ মৌটো। তাৰপিছত যেতিয়া পিয়ৰ মৌটো কমপ্লিট হ'ব নহয়, সিহঁতে চিল মাৰি দিব, পাক্কা চিল মাৰি লক মাৰি দিয়ে আগতে। তাৰমানে মৌমাখিৰ ৰসটো একো নহয়। সেই মৌমাখিৰ ৰসবিলাকে আপুনি এবছৰ 2 বছৰ 10 বছৰ 15 বছৰ 20 বছৰ কোনো বেয়া। মৌমাখিৰ ৰসবিলাক যে আমাৰ টেঙা টেঙা লাগে কেনে লাগে, মৌ পালকবিলাকে কি হয়, চিল মাৰিবলৈ নিদিয়ে, তাৰ আগতে ৰসটো কাটি দিয়ে। তাত পানীৰ পৰিমাণটো থাকে, সেইকাৰণে বটলটো কেতিয়াবা ফাটি যায় নেকি, বটলটো ফাটি যায় যে, তাৰমানে ই ফল মূলৰ ৰস আনে নহয়, এলকহলটো থাকে, মদৰ নিচিনা গন্ধ ওলাব। আৰু এসময়ত আপুনি খোৱাৰ পিছত যদি মৌমাখি ৰসেই নহয় নেকি কেনেকুৱা নিচিনা। আৰু যিবিলাক চিল মাৰি দিব পকাছে, সেইবিলাকো কেতিয়াবা আপোনাৰ টেঙাও নোলায়, সাধাৰণতে ফাটিও নাযায়। খালি মৌমাখিৰ ৰসটো আপুনি খোৱাৰ লগে লগে তৎক্ষণাত আগটো মাৰিব লাগে, তাৰমানে এই পানীটো খুব টানি আৰু প্ৰচেছিং কৰা যায়, তাকে আকৌ হিট এটা দি পিনি কি হয়, সেইকাৰণে মৌমাখি ৰসবিলাকৰ পালকবিলাকে বহুত মৌমাখি ৰস গুচাইতো, দৰবিলাক কিমান পালন কৰে, চিল মৰা নোপোৱা চব একেলগতে উঠাই দি প্ৰচেছিং কৰে। প্ৰচেছিং কৰা এটা মেচিন আছে, সেই মেচিনটোত ভৰাই দিয়াৰ লগে লগে পানীৰ পৰিমাণটো যিমান আছিলে চব বাষ্পিত হৈ যায় আৰু অৰিজিনেল মৌমাখি ৰসটো থাকে। আৰু সেই মৌমাখি ৰসটোৱে হাত মাৰি এতিয়া কিন্তু এটা কথা, মেডিচিন গুণটো 25% লেছ। মেডিচিনৰ যিমান 100% এটা মেডিচিন মৌমাখি ৰসত থাকিব লাগে, সেইটো পকা হানি বুলি কয়, এইটো হানি কেঁচা হানি কিন্তু কৰিব নালাগে, তাক কৰিব নালাগে। সেইটো কেঁচা হানিটোত মেডিচিন গুণটো বেছি থাকে আৰু পকা হানিটো মেডিচিন গুণটো 25% লেছ। কথা গম পাইছে নাই? সেইকাৰণে ঔষধ চৌষধ খাবলৈ হ'লে কেঁচা হানিটো খাব লাগে, আৰু ঔষধ খাবলৈ হ'লে আপোনাৰ এনেকুৱা চিল মৰা হানিটোৱে ল'ব, নহ'লে পানী পৰিব। কথাখিনি গম পালে? এইখিনি হেৰি থাকিব, কণী চনী থাকিব, কণী চনীয়ে সৈতে বান্ধিব লাগিব। তাৰমানে কণী চনী সৈতে ইয়ালৈ আপুনি বান্ধিব, সিহঁতি পোৱালি বাচ্চা যদি ওলাই গুচি যাবতো, গেটখনটো এনেকুৱা এখন জানলা আছে নহয়, দেখিছা নাই? এই জানলাখনত পোৱালি উৰি যাব পাৰে নহয়, ওলাই সৰকি যাব পাৰে নহয়, সৰকি যাব আৰু সিহঁতি এইটো খালী কৰি দিব। সেইটো আপুনি চিন্তা কৰিব নালাগে, কণী আছে কি আছে, অকণমান লছ হ'ব আৰু মানে এতিয়া কোনো কৰোঁতে বেয়া লাগে, কেতিয়াবা কাটি দিবলগীয়া হয়তো, আপুনি ধুনীয়াকৈ বান্ধি দিব। কেতিয়াবা কম হ'লেও আপুনি ধুনীয়াকৈ কমকৈ হ'লেও বান্ধি দিব, ধুনীয়াকৈ কিনিব। সেইকাৰণে আপুনি কিছুমান কাম কৰিব লাগিব, মানে প্ৰশিক্ষণটো আচলতে এনেকৈ ধৰণে নহয়, হাতে কামেহে প্ৰশিক্ষণ। আমাৰ পৃথিৱীখনত 90% প্ৰশিক্ষণটো বিশেষ হয় নে নহয়? হাতে কামে হয়নে নহয়? আৰু পৃথিৱীত হাতে কামে কৰা কামটো লাগে আপুনি ট্ৰেইনিং যিমান নাজানো। পৃথিৱীখনৰ এনেকুৱা মানুহ কিছুমান আছে, হয়তো শিক্ষিত একেবাৰে নহয়, কিন্তু তেওঁ হাতৰ তৰিকাটো ইমানেই জানে। আমাৰ ধেমাজি মেডিকেলতে এজন কেমচন বুলি এজন 4th গ্ৰেড চাকৰি যায়, অপাৰেশ্যন থিয়েটাৰ থাকে, একেবাৰে ৰিয়েল কথা। তেওঁ অপাৰেশ্যনত থাকোঁতে এনাস্থেচিয়া দিব পৰা, সেইটো বস্তুটো বেছিকৈ দিলে চাব মৰি যায় ন মানুহটো। তাৰমানে মানুহটো চেঞ্চলেছ যে কৰি দিয়ে, সেই বেজীটো যে দিয়ে হয় নহয়, ইথানলে কিবা এটা বুলি দিয়ে নহয়, এনে কিবা এটা এনাস্থেচিয়াটো আগতে ইথানলে কিবা এটা বস্তু দিছিল, এতিয়া আজিকালি টেকনিকেল
চায়েন্স আৰু টেকনলজি আজিকালি কিমান পৰিমাণে দিব লাগে, কেনেকুৱা জেগাত দিব লাগে, এই বস্তুটো নতুন ডক্টৰবিলাকে নাজানে। এতিয়া আগতে যিমান ডক্টৰ আহিছিলে কোনো ডক্টৰ নিদিয়ে সেই 4th গ্ৰেড মানুহটো কোনো চাৰ্টিফিকেটে মানে প্ৰেক্টিকেল বস্তুটো ইমানেই পাৱা কৰোঁতে যোনটো অভ্যাস নহয় সেইকাৰণে কথাবিলাক জানি কোনো লাভ নাই যদি আপুনি ইউটিলাইজ নকৰে, আপুনি যদি ব্যৱহাৰ কৰিব নোৱাৰে এই কথাখিনি। সেইকাৰণে কৈছোঁ মৌ মাখিৰ কথাখিনি আপুনি জনাৰ লগে লগে মৌ মাখি বাকচ এটা কণ্টিনিউ ঘৰত থাকিব লাগিব, আপুনি তেতিয়াহে কথা ক'ব। আৰু মৌ মাখি বাকচটো আচলতে যদি পুহিম বুলি ভাবিছে 100% কিনো 100% লওক বা য'ৰ পৰা হ'লেও আৰু কোনোবা চিনাকি মানুহ আছে যদি, কাৰণ মৌ মাখি বাকচটো আপোনালোকৰ 100% কথাখিনি গম পালে। এইখিনি আপোনাৰ মৌ মাখি ইয়াৰ কথাখিনি। আৰু মৌ মাখি বাকচটো আপুনি আৰু এটা লক্ষ্য কৰিব, এই বাকচটো চাকখিনি এনেকুৱাকেহে দিয়া এই ফ্ৰণ্টৰ চাইডে, ইয়াক এনেকে দিয়া নাযায়। যিবিলাক মৌ মাখি বাকচ যিবিলাক মানুহে এতিয়া নতুনকে বনাইছে তেওঁলোকে মৌ মাখি বাকচটো বনাব জানে নিজিমেলখিনি, আৰু অৰিজিনেল চাইণ্টিফিক যদি এটা মৌ মাখি বাকচ নহয় তুমি ৰখি থাকিব একদম সাংঘাতিক। এই কথাকে আমি প্ৰথমতে মনা নাই এই মৌ মাখি বাকচ হ'লে যুগ নি এনেকুৱা এটা নি বনাইছোঁ, চাইণ্টিফিক নহ'লে আপুনি মৌ মাখি ৰস কেতিয়াও। আৰু ক্ৰমাগত যদি মৌ মাখিবিলাক সংখ্যাটো বাঢ়ি গৈছে তাৰ মাজতে কোনো এই যে আপোনাৰ থাকি গৈছে যে আপোনাৰ 8 ফাক কমপ্লিট হোৱাৰ পিছত আপুনি কিবা এটা কাৰণত আপুনি নোৱাৰিলে কি কৰিব, এতিয়া কি কৰিব তেওঁলোকে সিদ্ধান্ত কৰিব আমি ৰাণী বনাব তাৰমানে আমাৰ ল'ৰা সংখ্যা অকণমান বাঢ়িছে হয় নহয়। এইখিনি চব প্ৰাণীয়ে হোৱা কথাটো জানে, জনবসতিটো বঢ়াব লাগে নেচাৰেল এইটো প্ৰক্ৰিয়া। সেইকাৰণে যেতিয়া আপুনি 8 ফাক কমপ্লিট হৈ যাব সিহঁতি চিন্তা কৰিব যে ৰাণী বনাব লাগে, ৰাণী বনাব লাগে বুলি কোৱাৰ লগে লগে আপুনি এইটো এটা গম পাব ৰাণীটো এইটো ৰাণী চিনি বুজি নাই, এইটো ৰাণী এনেকে বনাব এইটো পকে ধৰি দিছে নাই, এনেকে দুটা এনেকে সৰু বুটামটো নিচিনাকে এইটো এতিয়া আচলতে কটা খেলি মেলি কাৰণে এইটো হৈ গৈছে, ইয়াতে বনাই দিছে আৰু নবনাই দেখিছেনে এনেকে ৰাণী চিল। আৰু ৰাণী চিল বনোৱাৰ লগে লগে সিহঁতে দুটা বস্তু কৰিব, ৰাণী চিলটো বনাই নাথাকিব মতা মৌটো লাগিব নহয়, বৰা সংযোগটো আছে একদম মিলনৰ কথা আছে, লগতে মতা মৌটো বনাব। সিহঁতি এনেকুৱা জোখত বনাব ৰাণীজনী ওলাওঁতেই মতা মৌটোৰ লগতে ওলাই যাব পৰাকৈ এনেকুৱাকে কুইন চিল বনালে আকৌ এইটো কুইন চিল বুলি কয়। এই চিলটো কিন্তু এটা দুটাকে নবনায়, 4টা 5টা এনেকৈ বনাওঁতে এইটো কণ্টিনিউ বনাব, আজি এটা ওলাব কাইলৈ এবাৰ ওলাব পৰহিলৈ এবাৰ ওলাব, ওলাওঁতে বাঁহটো গৈ ইয়াতে কেইটামানহে থাকিব, যদি বাঁহটো একচুৱেলি বেয়া পায় গোটেইখিনি ওলাই সেইটো কণ্ট্ৰল আপোনালোকে কৰিব পাৰিব লাগিব। এতিয়া যদি ভাবিছে আপুনি কুইন চিলটো ওলাইছে সেইটো কুইন চিল ওলাইছে বাকী চিলখিনি নাই অকল এটা কুইন চিল নাই, তেতিয়া আপুনি গম পাব যে এইটো এটা ওলাইছে এইটো এটা আছে এইটো এতিয়া কুইন এজনীহে লাগে আপোনাক হয় নে নহয়। এতিয়া আপুনি কি কৰিব লাগিব যে আপুনি মোৰ এটা আকৌ মৌ মাখি বাকচ প্ৰয়োজন আছে বুলি যদি ভাবে আৰু এবাৰ হয় নে। এতিয়া আজি যে মৌ মাখি বাকচটো যে আছিলে সৰু দেখিছে নাই, এনেকুৱা বাকচ এটাত আপুনি ইয়াৰ 3টা চাক আমি 2টা চাক যেনেকে নিওঁ 8টা চাক কমপ্লিট হৈছে হ'বগৈ নহয়, ইয়াত 3টা চাক উঠাই 3টা চাক উঠাওঁতে আপুনি এনেকে উঠাই চাব একদম ধুনীয়াকে চাব লাগিব। আপুনি ৰাণীজনীহে নিব লাগিব, ইয়াত ৰাণীজনী চাবলৈ সদায় ৰাণীজনী আপুনি কেপচালে লয়, কাৰণ ৰাণীজনীৰ মাইণ্ডটো এনেকুৱাকে হৈছে মই বংশ বৃদ্ধি কৰিব লাগে বুলি আহে। তাইক যদি আপুনি ইয়াতে ৰাণীজনী নি অকল কুইনচিলটো নি আকৌ এবাৰ বনায় তেতিয়া আকৌ ইয়াত কুইনচিল তাৰ চিন্তাধাৰাটো বেলেগ হৈ থকা নাই জানো। কিন্তু তাইৰ চিন্তাধাৰাটো খেলি মেলি কৰিব ডাইভাৰ্ট কৰিবৰ কাৰণে আমি কি কৰিব লাগিব কুইনজনী লৈ যাব। সেইকাৰণে শালটো একদম ধুনীয়াকে চাওঁতে ৰাণীজনী দেখাৰ লগে লগে এই বাকচটো ভৰাই দি আপুনি গেটখন বন্ধ কৰি এতিয়া ইয়াত গেটটো বন্ধ কৰি দিছোঁ, এনেকে বন্ধ কৰি আপুনি ½ কিলোমিটাৰমান দূৰলৈ লৈ যাব বেলেগ এটা জেগা 3 দিনমান থব লাগিব। কাৰণ যদি ওচৰত থৈ দিয়ে গোটেইখিনি মই ওলাই আহি আকৌ ইয়াত সোমাই থাকিব ৰাণীজনী তাত, কাৰণ সিহঁতৰ এটা এলেকা আছে 1 কিলোমিটাৰ 1.5 কিলোমিটাৰলৈকে মৌ মাখিবিলাক চৰে গম পাইছেনে। সিহঁতি সেই এলেকাটোৰ ভিতৰত যদি পৰি যায় আকৌ ঘূৰি আহি ইয়াত সোমাই তাৰপৰা চব ওলাই, সেইকাৰণে কি হয় তাক দূৰলৈ ৰাখি দিয়ে
দূৰত 3 দিনমান ৰখাৰ পিছত ই চেপাৰেট হৈ যাব, আকৌ আনি কিনি ওচৰত ক'ৰবাত থ'ব। আৰু এটা মৌ মাখি বাকচৰ পৰা এটা মৌ মাখি বাকচৰ এনে 20 ফুট বুলি কৈছে, আপুনি 30 ফুট 40 ফুট থ'ব পাৰে। সময়ত কাজিয়া লাগিব। এতিয়া আপুনি তাৰ পৰা কেইটা উঠিব, 3টা চাক আপুনি তালৈ দিলে ৰাণীজনী হওক। ৰাণীজনী হওক যেতিয়া 3টা চাক দিব, কিন্তু তাত কুইনচিল দিব নালাগে। কুইনচিল দিলে তাত আকৌ এজনী ৰাণী ওলাব, পুৰণা ৰাণীজনীৰ লগত কাজিয়া লাগিব, হয়তো 2জনী ৰাণী মৰিও থাকিবও পাৰে। এতিয়া কি সেইকাৰণে সেই ৰাণীজনীৰ লগত কুইনচিল থাকিলে, যদি কোনোবা এটা চাকত থাকেও কুইনচিল, আপুনি 3 দিন যোৱাৰ পিছত কি কৰিব লাগিব, ৰাণীজনী উঠাই লৈ কুইনচিলটো ভাঙি দিব। ৰাণী নোহোৱা কৰিলেও সেইটো পিছত তাই কণী দিব। ইয়াত আকৌ আপোনাৰ কৰণীয় বহুত কাম থাকে। ইয়াত যেতিয়া আপুনি কুইনচিলটো দিলে, কুইনচিলটো মুখখন বন্ধ কৰিছে নাই চাব লাগিব। কুইনচিলটো মুখখনটো বন্ধ হৈ যায়। বন্ধ হৈ যোৱাৰ লগে লগে ওপৰত একেবাৰে যেতিয়া ফুটো ফুটো হ'ব, তেতিয়া একদম ক্ৰীম কালাৰ হ'ব, বাদামী কালাৰ হ'ব। একদম ফুটুং নুফুটুং হ'লে মূৰটো চাব একেবাৰে এনেকুৱা এইটো বন্ধ হৈ যাব। বন্ধ হৈ একদম ধুনীয়া গোল হৈ যাব, বাদামী কালাৰ নিচিনা হৈ যাব, একদম দেখিবলৈ ধুনীয়া। তাৰপিছত ইয়াক আপোনাৰ ফুটিবলৈ হ'লে সদায় চাব আগবেলা ভিতৰত। এতিয়া ই যেতিয়া ফুটিব, ফুটালৈকে যিহেতু ইয়াত ৰাণী নাই, আপুনি গম পাইছে। এতিয়া ইয়াক চাই থাকিব লাগিব আপুনি মাজে মাজে, দুদিন এদিন মই কাইলৈ ফুটিব। ফুটাৰ লগে লগে ৰাণী ফুটিছে আৰু ৰাণী ফুটিলে, তেতিয়া বাকী যিমান কুইনচিল আছে চব ভাঙিব লাগিব। বাকী মাহটোত কিমানটা কুইনচিল আছিলে, 6টা আছিলে বা 5টা আছিলে, এটা ৰাখিলে, বাকী 4টা আপুনি ভাঙি দিয়ে। ভাঙি দি ইয়াৰ পৰা লাহেকৈ অকণমান কাটি কুইনচিলকেইটা ভাঙি আপুনি আঁতৰাই দিলে, ইয়াক আপুনি ইয়াত থলে, আৰু ইয়াৰ লগতে মতামতখিনি ওলাব নহয়। তেতিয়া কি কৰিব লাগিব, আপুনি গেটখন খুলি ৰাখিব লাগিব বা এনেকে দাঙি ৰাখিব, এনেকে দেখিছে নাই, খুলি ৰাখিব লাগিব, নহ'লে দাঙি ৰাখিব। কেলে ৰাখিব লাগিব, 3 দিনৰ ভিতৰত ৰাণীজনী প্ৰজননৰ কাৰণে ওলাই, সেইটো ভিতৰৰ প্ৰজনন নহয়, মতামতখিনিৰ লগত ওলাই। মতামতখিনিৰ লগত ওলাই যাব প্ৰায় 100-150 মতামত। ৰাণীজনীৰ লগত ওলাই যাব, আপুনি ওলাই গৈ প্ৰায় 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ ওপৰলৈ লাজ উৰি 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 যেতিয়া ৰাণীজনীৰ লগত প্ৰজনন হ'ব, মতামতটো সেইটো মৰি যাব। তাৰ লিংকটো তাত মাইকী মজনী তাত লাগি থাকে, সেইকাৰণে তাই মতা কণীও পাৰিব পাৰে, মাইকী কণীও। তাৰ পৰা ঘূৰি আহি কিবা এটা প্ৰকাৰে ঘূৰি আহি পিনি আকৌ ইয়াত ৰাণীজনী সোমাব। সেইটো কথাটো আপুনি নাজানে, এতিয়া যাব, আপোনাকতো সুধি নাযায়, বস্তু হয় নে নহয়। সেইকাৰণে আপুনি কণ্টিনিউ গেটখন খোলা ৰাখিব। আৰু যিহেতু ৰাণীজনী ইয়াৰ পৰা ওলাই গুচি গ'ল, ওলাই যোৱাৰ লগে লগে ইয়াত কণী পোৱাটো বন্ধ হৈ থাকিলে, কোনে কণী পায়। এতিয়া মৌ মাখিখিনি এটা টেনশ্যনত আছে, আমাৰ ৰাণী লাগে। আৰু নতুন ৰাণী অহাৰ লগে লগে সিহঁতৰ আনন্দ আহিব, ধুনীয়াকৈ ভাল লাগিব। আৰু ৰাণীজনী যেতিয়া প্ৰজননৰ পৰা ঘূৰি আহিব, 2 এদিনৰ পিছতে আপুনি লাহেকৈ ৰাণীজনীটো আপুনি দেখিলে ওলালে বুলি, ৰাণীজনী ইয়াত বিচাৰি থোৱা প্ৰয়োজন নাই। যেতিয়া এইটো মাহটো ফাটিছিলে, আপুনি ফটা দেখিব, দেখিলে ৰাণী ওলালে। আৰু এটা কথা কিন্তু আছে, ৰাণীজনী গৈ এনেকে প্ৰজনন ক্ষেত্ৰত যোৱাৰ পিছত ৰাণীজনী ঘূৰি নাহিবও পাৰে, এক্সিডেণ্ট হয় নহয়। আমি ঘৰৰ পৰা ওলাই আহিলে ঘৰ পাম বুলি কিবা আছে নেকি, খুন্দা ভোজা চৰ ঘোচা কি প্ৰকৃতিখনত নাই, চৰাই চিৰিকটিয়ে তাইক খাই পেলাবও পাৰে, কিবা এটা প্ৰকৃতিত নাইকিয়াও হ'ব পাৰে, হয় নহয়, আপুনিতো নেদেখিব নহয়, হয় নহয়। সেইকাৰণে আপুনি 1 সপ্তাহ পিছলৈকে আপুনি চাব লাগিব ইয়াত ৰাণী কণী পাৰিছে নাই। 1 সপ্তাহলৈকে আপুনি চোৱা চিতা কৰিব। যদি ৰাণীজনী দেখি গ'ল, কোনো লাকিয়ে হয়, ৰাণীটো নেদেখিব পাৰে আপুনি, নতুন মানুহ, ইমানখিনি মৌৰ মাজত মতা মৌ থাকিব, সেইখিনি মই মতা মৌ আৰু ৰাণী অকণমান দেখাত একেই হয়, ই দীঘলীয়া জীৱ, দেখাত আপুনি ধৰি পাবলৈ টান, আমাৰে টান হয়, আপোনালোকতো আৰু টান। আপুনি চাওঁতে অসুবিধা হ'ব, ফুটিব, নানান ধৰণৰ কথা হ'ব। সেইকাৰণে আপুনি কি কৰিব লাগিব, খুব চাব লাগিব। আৰু চোৱাটো ইমান প্ৰয়োজন নাই বুলি ভাবোঁ। আপুনি ৰাণীজনী ফুটাৰ ঠিক 5 দিনমানৰ পাছৰ পৰা আপোনাৰ কণী পাৰিব লাগে। 3 দিনৰ প্ৰজনন লয়, 2 এদিন ৰেষ্ট লয়, তাৰপিছত কণী পৰা ঠিক 1 সপ্তাহৰ ভিতৰত আপুনি চাব যে কণী পাৰিছে নেকি, আৰু কণী বোলে পাৰিছে, কণী এটা পাৰিছে, কণীটো অকল এটাকেহে থাকে, এটা চেল্ফত এটাকে কণী। কণীবিলাক যেতিয়া পাৰিব, তেতিয়া ৰাণী দিম, তাৰ ৰাণী প্ৰজনন হ'ল, প্ৰব্লেম নাই, এতিয়া আপুনি এই গেটখন বন্ধ কৰিব পাৰে। গম পাইছেনে? এইখিনি অলপ লক্ষ্য কৰিব লাগিব, কাৰণ ৰাণী ওলাই যাব, আহিছে নে নাই অহা, আপোনাৰ এটা ধ্যান ল'ব লাগিব। সেইকাৰণেতো পালক এইখিনি কামখিনি কণ্টিনিউ আপুনি কৰিব পাৰিব। আৰু যদি ৰাণী নাই, ৰাণীজনী মৰি থাকিলে,
কুইনচিলকেইটা কাটি দিলে তেতিয়া কি কৰিব? তেতিয়াতো এটা সমস্যা আহিল, হয় নহয়? এতিয়া আপুনি কি কৰিব? ইয়াত যিহেতু মতা মহ আছে, আপুনি যে মৌবাহ যে ফালিছিলে, দেখিছে নাই? ইয়াৰ পৰা কণ্টিনিউ জানি ওলাই যোৱাৰ পিছতে ইয়াৰ পৰা আপুনি এটা যিহেতু কণী নাই, ইয়াত কণী পাৰিবলগীয়া নাই, এনেকুৱা খালী চেল্ফ থকা চাক এটা আপুনি অতি সোনকালে গৈ সেই বাকচটো ভৰাই দিব। সেই যে ৰাণীজনী যে আছে সেই বাকচটো ভৰাই দিব। সেই বাকচটো ভৰাই দিয়াৰ লগে লগে তাইতো জেগাটো ঠেক হৈ আহিলে, তাই কণী পাৰিবলৈ জেগা নাইকিয়া আছে। এদিনতো মানে 2,000-1,000 টকা কণী পায়, তাই কণী পাৰিবলৈ জেগা নাইকিয়া হ'ল। তাত যেতিয়া নতুন চাক ইয়াৰ পৰা চাকটো যেতিয়া গম পাব তাই নিজে বনোৱা চাক, তাই পিছদিনাখনে কণী পোৱা যাব। কণী পোৱা যেতিয়া আৰম্ভ কৰি দিব, আপুনি লগে লগে সেই চাকটো 2 দিনৰ পাছত উঠাই আনি আকৌ ইয়াত ভৰাই দিব। ইয়াত কণী পাৰিব নহয়, কণী যেতিয়া সি পাৰিব তাতে ইয়াত কুইনচিল আকৌ বনোৱা বুজিছেনে? কণীটো মৌ-মাখিজনীয়ে কণী পৰা 2 দিনলৈকে আপোনাৰ কণীটো তেওঁলোকে ৰাণী বনাব পাৰে। 2 দিনৰ পাছৰ পৰা কণীটো লাভা হৈ যায় আৰু ৰাণী বনাব নোৱাৰে। কণী একেটাই, কণী মানে এদিন ৰাণী বনোৱা কণী বুলি বেলেগ এটা কণী নাপায়, কণী একেটাই। তাৰমানে তাক খুওৱা পদ্ধতিটো বেলেগ। যোনটো কণী মানে ৰাণী বনাব, তাৰ সেই কণীটো আকৌ কণীৰ পৰা যেতিয়াটো খোৱা খাদ্য দিব, এইটো ৰয়েল জেলি বুলি কয়। ৰয়েল জেলিটো খুৱায়, ৰয়েল জেলি, ৰয়েল জেলিটো খুৱায়। ৰয়েল জেলিটো পাৱাৰ বেছি। সেই ৰয়েল জেলিটো ৰাণীয়ে বেলেগ মৌ-মাখি ৰস নাখায়, ৰয়েল জেলি খায়। ৰয়েল জেলিটো আকৌ ক'ৰ পৰা ওলাই বুলি গম পাব লাগিব। ৰয়েল জেলিটো এনেকুৱা ধৰণৰ আপোনাৰ আমুক পৰা ফুলৰ পৰা ৰয়েল জেলি পায় বুলি নাথাকে। ৰয়েল জেলিটো যিবিলাক বাচ্চা জন্ম হয়, ইয়াৰ পৰা বাচ্চাবিলাক জন্ম হয় নহয়, বাচ্চাবিলাক জন্ম হৈ যেতিয়া এই নেমু আৰু ৰসবিলাক খাব, ৰস খাই যিখিনি সিহঁতি থাকে বডিটোত যিটো ওলাই, সিহঁতৰ সেই বাচ্চাবিলাকৰ সৰু সৰু বাচ্চাবিলাকৰ পৰাই ৰয়েল জেলিটো মুখৰ পৰা সেই সৰু সৰু বাচ্চাবিলাকে গৈ ৰাণীজনীক ৰয়েল জেলিটো খুৱায়। গম পাইছে নাই? সেইকাৰণে ৰাণী আয়ুস 3 বছৰ, 3 বছৰ বা 5 বছৰলৈ জীয়াই থাকে ৰাণীবিলাকৰ আয়ুস। ৰয়েল জেলিটো খুব ভাল, ৰয়েল জেলিটো একদম বৰ পাৱাৰফুল বস্তু। মৌ পালকবিলাকে ৰয়েল জেলি খাব পাৰে, পৃথিৱীত কোনেও খাব। ৰয়েল জেলিটো খুব পাৱাৰফুল বস্তু, ইমিউনিটি চিষ্টেম। এতিয়া সেই ৰয়েল জেলিটো এই ৰাণীবিলাকে এতিয়া হেৰি কৰিব লাগিব, হয় নাই? সেইকাৰণে কি হয়, ইয়াত এই বাচ্চা নজগিলে ৰাণী জগিব, ৰাণী জগিলে পোৱালি আকৌ যদি হৈ যায়, তাৰ পৰা আপুনি আনিলে সেই অকণমানি সেইটোতে আপোনাক কণীটোৰ পৰা আকৌ আপুনি ৰয়েল জেলি খুৱাব। ৰয়েল জেলিটো সিহঁতি খুৱাব। ইয়াত বাচ্চা যিবিলাক আছে, কণ্টিনিউ জগি থকা বাচ্চা আছে নহয়, সেই বাচ্চাবিলাকে তাক সেই একদম সৰু পৰাই তাইক এই মানে যোনটো ৰাণী বনাব ৰয়েল জেলি খুৱাব। এনেকুৱা কিন্তু এক্সিডেণ্ট প্ৰায় হৈছে। তাত আকৌ দূৰ যাব বোলে না কেলে এই যে আপোনাৰ ৰাণীজনী আমি চেপাৰেট কৰিলোঁ, তাৰপিছত ইয়াতো কণী থকা শাক, কণী থকা চাক আছে যদিও, কণী থকা চাক আছে মানে কণীটো প্ৰায় 3 দিনলৈকে থাকে, তাৰপিছতে সিহঁতি লাভা হৈ যায়। মানে নতুন কণী লাগিব, নতুন কণী লাগিব। আপুনি এদিনীয়া পৰা কণী লাগিবই ৰাণী কুইনচিল বনাব, হয় নহয়? সিহঁতৰ বাঁহ আছে কণী, পোৱালীবিলাক জগি থাকিব নহয়। আগৰ পোৱালিটো জগোতে প্ৰায় আপোনাৰ ৰাণীজনী হওঁতে কিমান দিন লাগে? 12। আৰু সিহঁতৰ আকৌ দিন বেছি লাগে নহয়, 20 দিন 21 দিন লাগে নহয় কৰ্মী মৌ হ'ব পুৰা হ'ব, হয় নহয়? সেইকাৰণে সিহঁতৰ পোৱালী বাচ্চাবোৰ ইয়াত থাকিবই। কাৰণে সেই বাচ্চাবিলাক জগি বিলাক যোনজনী ৰাণী বনাব, যোনটো ৰাণী বাঁহ বনাব, সিহঁতে বাচ্চাবিলাকে ৰয়েল জেলিটো তাত খোৱা। সেইটো তাৰমানে বয়স হৈ যোৱা আপোনাৰ বুঢ়া মানুহবিলাকৰ যেনেকুৱাকে ঘৰতে ৰখি থাকে, ভিতৰতে কাম কৰি থাকে, সেইটো কাৰণে অলপ বয়স হয় আমাৰ নিচিনা বয়সত 50 years যিবিলাক থাকে সেইবিলাক খুব খণ্ডত থাকে। সিহঁতি শত্ৰুবিলাক আহিলে যিকোনো শত্ৰুকে আক্ৰমণ কৰিব, নিজেও মৰি যাব, আকৌ মাৰিব, এনেকুৱা প্ৰচেষ্টাত থাকে। আৰু এইখিনি প্ৰজাতি থাকে পৰিভ্ৰমণ অনুসন্ধান কাৰ্যালয় থাকে। ক'ত মৌ-মাখি ৰস আছে, ক'ত শল্য ফুলিছে, ক'ত ফুলিব, কেতিয়া হ'ব, কি কথা, এই বিচৰণটো কৰি থাকে। আজি যদি আজি নাই বোলে হেৰিয়ত আমাৰ বিদ্যালয় শিকিলে বোলে শিলিখা এজোপা ফুলিছে, সেই মৌ-মাখিজনীয়ে গৈ পিনি আজি কোনোকে গৈ গম পাই গ'ল তাত শিলিখা ফুলিছে, কোনো কথাই নাই। চব বস্তুটো ট্ৰেইনিং দিব নালাগে নহয়, হয় নহয়? বেয়া কাম কৰিবলৈ ট্ৰেইনিং দিব লাগে। মানুহৰ পৃথিৱীখনৰ ভাল মানুহৰ সংখ্যাটো নাই।
বেয়া মানুহ অকল গুটি গুটিখনে বেয়া মানুহ আছে। এতিয়া বেয়া মানুহ ট্ৰেইনিং দিয়া জেগা আছে জানো? নাই নহয়। এতিয়া সেই ট্ৰেইনিংটোনো কোনে দিয়ে? এতিয়া ইয়াততো আমি ট্ৰেইনিংটো দিওঁতে যে ভাল বস্তু এটা ট্ৰেইনিং দিওঁতে মানুহটোৱে নকৰে। বেয়া মানুহটো ট্ৰেইনিংটো কোনে দিয়ে? কোনোতো নিদিয়ে। কাৰণ যাৰ আগ্ৰহ আছে, যাৰ মন প্ৰাণ টানি থাকে কামটোৰ ওপৰত, সিটো নিজে শিকে। কেলে শিকে? ভগৱান লগত থাকে, যি বিচাৰে তাকে পায়। আমি কথাটো এটাই জানিছো, পৃথিৱীখনত যি বিচাৰে তাকে পায়। যি দিয়া যোনজন দাতা, গৰাকী যোনজন, সেইজনটো লগতে থাকে। ভাল মন্দটো আপুনি চিন্তা কৰিব, লৈ থোৱাটো কিন্তু 100% পৃথিৱীখনত আগ্ৰহ হ'ব। আপুনি কেনেকে বিচাৰে? ক'লে যদি শুনিলেহেঁতেন, ক'লে যদি বুজিলেহেঁতেন, স্বয়ং শ্ৰীকৃষ্ণ অৰ্জুনক বহুত কথা কৈছিল। কাৰণ ভগৱানে কোনো কথা এটা বুজাব নোৱাৰিলে, আমাৰ নিচিনা ধূলিকণা এটা বালিকণা এটা মানুহে মোৰ থাকি বয়সস্থ মানুহক, অভিজ্ঞ মানুহক, পৰিচিত থকা মানুহক আমি কি কথা কৈ দিম? মই সেইখিনি বিষয়লৈ যোৱা নাই, সেইখিনি বিষয়লৈ যাম বাৰু। বিষয়টো মানে সুবিধা অসুবিধাখিনি আছে, মই কিন্তু ক'ম বাৰু। সেইকাৰণে মই এইটো ক'ম বাৰু আপুনি বিষয়টো। এতিয়া কথাটো হ'ল, সেইকাৰণে শিকিবলৈ হ'লে প্ৰথম কথাটো আপোনাৰ মন প্ৰাণ একেবাৰে অন্তৰৰ পৰা মন প্ৰাণ চিত্ৰ এক কৰি আপুনি বিষয়টো জানিব লাগিব। সেইকাৰণে মই আপোনাৰ ষ্টাৰ্টিঙতে বিষয়বস্তুটো কৈ দিছোঁ, আমি কিয় শিকিব লাগিব সেইটো সিদ্ধান্ত। এতিয়া আপুনি এনেকুৱা ধৰণৰ কথা নাই, পৃথিৱীত চব মানুহৰে কিবা এটা গুণ পাইছে বুলি নহয়, নিজেও কিছুমান চেষ্টাত ভগৱান যেতিয়া থাকে, নিজেও চেষ্টাত আপুনি শিকিব পাৰে। আটাইতকৈ লাকি আপোনালোকে কেবিকে আছে, কেবিকে গৱেষণা কেন্দ্ৰ আছে, তেওঁলোকে আপোনালোকে বিনা পইচাত খৰচত আপোনাক ট্ৰেইনিং দিছে। বহু মানুহক মোৰ বাকচ দিছে, মোৰ দিছে। কিন্তু মানুহৰ হয়তো মানে যি কৰ্মমুখী মানুহ বা যি কৰিম বুলি ভাবিছে সি পোৱা নাই, যি কৰিম বুলি নাই ভবা নাই সিয়ে হয়তো পাইছে। আৰু যি ভাবিছে আমাৰ নিচিনা উঠিয়ে কাম কৰি। এতিয়া মৌ মাখিটো এইটো, এতিয়া মৌ মাখি আপোনাৰ সুবিধাখিনি পালে, কিন্তু মৌ মাখি পোহা অসুবিধাও বহুত আছে। মৌ মাখি যে পুহিব আপুনি অসুবিধা, ফুল এজোপা ৰুলে ক'ত ৰুব আপুনি জনাৰ প্ৰয়োজন আছে, হয় নহয়? যিকোনো বস্তু এটা ৰোৱা এটা প্লেচ নাথাকে। যিকোনো বস্তু এটা আপুনি চাবচোন, লেট্ৰিনটো আপুনি ঘৰ মুখত বনাই ল'লে নহয়, তাও এটা জেগাত বনাব, হয় নহয়? নাৰিকল এজোপা আপুনি চোতালত একদম ওলাব ফ্ৰণ্টতে ৰুই ল'লে, তাও য'ত একবেলা ৰ'দ আৰু একবেলা ছাঁ হয় পৰাপক্ষত। কাৰণখিনি আপুনি নিজে নিজে চাই লওক। এনেকুৱা জেগাত থ'ব লাগে, এবেলা যাতে ৰ'দ, একবেলা যাতে ছাঁ। আৰু মৌ মাখি বাকচটো এনেকুৱা জেগাত থ'ব, আপুনি ওলাওঁতে যাতে সোমাওঁতে আপোনাৰ মৌ মাখি বাকচটোত চকু পৰে, চকু পৰিব। মৌ মাখি বাকচ এটা আছে বুলি ক'লে, আপুনি বাকচ এটা আছে যে আপোনাৰ ডেইলি মাইণ্ডটোৱে আপুনি মনত নাথাকিলেও চকুৱে আপোনাক ব্ৰেইনটোত ইনফৰমেশ্যনটো দিব লাগিব। হয়তো মৌ মাখি আমাৰ ইনফৰমেশ্যনবিলাক কোনে কোনে দি থাকে? কাণ আৰু চকু আৰু মন, হয় নহয়? মনেও দি থাকে। মোৰ এতিয়া কাণখনে মোৰ গৰুজনী হেমেলি আছে, মই নাই দেখা, চকুটোও নাই দেখা, কিন্তু মোৰ মাইণ্ডে কৈছে যে তোৰ গৰুজনী আল দি থৈ আহিলি, এইটো পানী খোৱা। সেইকাৰণে আমাক কেইবাটাও ইনফৰমেশ্যন দিয়া বস্তু আছে, হয় নে নহয়? আৰু পৰিৱেশ আৰু পৰিস্থিতিও আমাক ইনফৰমেশ্যন দিয়ে। কিবা এটা বস্তু দেখাৰ লগে লগে এতিয়া মই কি কৰিব লাগিব মোক হয় নহয়? সেইকাৰণে মৌবাহটো এনেকুৱা এটা জেগাত ৰাখিব য'ত আমি তাক আপোনাৰ মাইণ্ডত নাথাকিলে আপুনি দেখোঁতে মৌবাহ, এই কথাটো আপুনি মাইণ্ডত একেৰাহে থাকিব। আৰু এটা মনত ৰাখিব লাগিব, মৌবাহটো য'ত হয় তাত যাতে আপোনাৰ লাইটৰ পোহৰ পৰিব। লাইটৰ পোহৰ পৰিলে যিহেতু সি পতংগহে, পোহৰটো খুব ভাল। আৰু ঠাণ্ডা কালি হয়তো ওলাই নাহিব, কিন্তু গৰম কালি সি গোটেই মৌবাহটো বাহিৰতে ওলাই আহে। ৰ'দৰ পোহৰ যদি লাইটৰ পোহৰ পায়, গোটেই মৌবাহটো গৈ আপোনাৰ লাইটত থাকিব। নানান ধৰণৰ আপোনাৰ পোক পতংগ চৰাই চিৰিকটি খাব, মৰিব। আৰু এটা আপোনাৰ জনা প্ৰয়োজন আছে, মৌমাখি বাহটো যোনটো জেগাত থব সি যাতে ওলাওঁতে সোমাওঁতে আপোনাৰ গছ নাথাকে, কাপোৰ নাথাকে, এইখিনি কথাও আছে। যদি মৌমাখি বাকচটো আপুনি এইডোখৰতে থলে, সেই ফুলদানিটোতে মৌমাখি বাকচটো, আপোনাৰ ইয়াতে কাপোৰ মেলা দাঁড়াডাল আছে, দিলে কাপোৰ মেলি, হয় নহয়?
সিহঁতিতো ডেইলি এনেকৈ অহা যোৱা কৰি থাকে, আপুনি দিলে কাপোৰ মিলি এতিয়া কেনেকৈ সিহঁতি তেতিয়া অসুবিধা। মই সেইকাৰণে কৈছোঁ নহয়, সিহঁতৰ স্বভাৱ চৰিত্ৰ আমাৰ জনাৰ প্ৰয়োজন আছে। সিহঁতক ক'ত সুবিধা ক'ত অসুবিধা আমাৰ জনা একেবাৰে নিতান্ত প্ৰয়োজন। কাৰণ মৌ মাখি ৰসবিলাক মৌ মাখিজনী চাব, আপুনি ৰসটো লৈ আহিব আৰু দুবেলা সিহঁতৰ হাতকেইখনত যাওঁতে পৰাগেইখন পোৱা ৰেণুটো লৈ আহিব। ৰেণু একদম পঞ্জাৱতী তাঁৰখনৰ নিচিনাকৈ একদম ফুল লুটি পায়। সেইটো কথা কি আমাৰ জনা প্ৰয়োজন ভালেখিনি আছে, হয় নহয়? সেই কথাখিনি আপুনি জানিব লাগে। আৰু যোনটো জেগাত থব যাতে সেইটো জেগাত ঘনাই মানুহ অহা যোৱা কৰিব। এনেকুৱা এটা প্লেচত থাকে বোলে এই মৌ মাহটো আছে, এইপিনে গৈছে মানুহ গৈয়ে আছে, অহা যোৱা কৰি আছে ৰাস্তাত, হয়নে নহয়? ধোঁৱা চোৱা যদি আপুনি যাতে নালাগে, ধোঁৱা চোৱা কিবা কিবি যাতে নহয়, সৰু ল'ৰাই গৈ কোনোবাই যাতে পুতুককৈ পেলাই নিদিয়ে। আৰু আপুনি বোলে ঘৰত খেতি পথাৰ কৰিছে, কীটনাশক আছে কিবা আছে, সেইখিনি যাতে তাৰ কাষত নথয়, হয় নহয়? আৰু মৌ মাখি থকাৰ লগে লগে আপুনি মানুহটো পৰাপক্ষত নেচাৰেল হ'ব লাগে, নেচাৰেল খেতি কৰা আৰম্ভ কৰিব লাগে। কেমিকেল ফাৰ্টিলাইজাৰ কীটনাশক ঔষধ দিলে মৌ মাখিবিলাক হয়তো মৰি যায়। ওচৰ পাজৰে দিলেও মানে এনেকুৱা ধৰণৰ হয়, ওচৰে পাজৰে দিলে ইমান আপোনাৰ ক্ষতি নহ'ব, হয়তো দুই এটা মৌ মৰিবও পাৰে। যদি সৰিয়হ দোৱাত দিলে কীটনাশক হয়তো মৌখিনি মৰিব পাৰে, হয়নে নহয়? সেইকাৰণে আপুনি নিজেও যদি বনমৰা ঔষধ মাৰি দিয়ে হয়তো মৌ মাখি মৰিব পাৰে। ফেনাইল যদি ঘৰত দি দিয়ে, আৰু ঘৰত যদি আপুনি থৈ দিওঁতে যদি মৌ মৰা ধূপ জ্বলাই দিয়ে, ঘৰত যদি ফেনাইলে ফ্ল'খন মচি দিয়ে, তেতিয়াও মৌ মাখি নাথাকে। তেনেহ'লে মই কৈছোঁ আপোনাৰ সি প্ৰকৃতি এটা নেচাৰেল প্ৰাণী, পতংগমন কিহে কিহে মৌ মাখি পাহটো যেনেকৈ কিহে কিহে আক্ৰমণ। এক নম্বৰ হৈছে মৌ মাখি মাহটোত আপুনি যোন জেগাত থয় সেই জেগাখনত যিকোনো জেগা ৱাল এখনত আপুনি লগাই নথয়। পোক পৰুৱাবিলাক আহে, পোক পৰুৱা আহে নহয়, পোক পৰুৱা আহে। মৌ মাখিটো সদায় এটা খুটা খুব কাঠৰ ভাল এটা খুটা ল'ব, তাৰ ওপৰতে এনেকুৱা কাঠৰ এডোখৰ বস্তা খুটাটোতে গজাব। এটা খুটা নাথাকিল জানো? ঠিক ইয়াৰ পৰা 6 ইঞ্চি মান ভিতৰতে, 6 ইঞ্চি মানে ইমান কণতে নকৰিব জানো? ইয়াতে কাপোৰ এটা এইটো নিচিনাকৈ মেৰণি এটা, মেৰণিটো কি কৰিব, জ্বলামো যেন তিয়াই দিব। তেতিয়া কিয় পোক পতংগবিলাক ৰঙা পৰুৱা, আমাৰ ৰঙা পৰুৱাবিলাক, আমলৈ পৰুৱা বিশেষ হয়, আমলৈ পৰুৱাবিলাক বেলেগ হয়। তাৰপিছত জেঠিয়ে খায়, জেঠিয়ে যদি এজনী জেঠিয়ে ওচৰজনী যদি 20জনী যায়, জেঠিজনী আহি পিনে তলৰ বাকচৰ চকত সোমাই থাকিব, মুকলা আহিব, ইয়াত ওলাই জেঠিজনীয়ে খাব। তেনেকুৱাকে যদি এখন ডাং খাই থাকে, জেঠিজনী ভিতৰলৈ সোমাই যাব পাৰে। প্ৰথম অসুবিধা ৰঙা পৰুৱা চঙা পৰুৱা কয়, দ্বিতীয়তে আপোনাৰ জেঠিয়াব বা আমলৈ চামলৈ যদি ওচৰত থাকে, ক'ৰবাত যদি সেই বাঁহটোৰ লগত কানেকশ্যন থাকে, আপুনি এইবিলাক পোৱা। সেইকাৰণে আপোনাৰ সদায় চকুৱে পোৱা জেগাত ৰঙা পৰুৱাই আক্ৰমণ কৰি যাবগৈ। সেইটোতো একেবাৰে গৈ নহাগতে হ'ল। এটা কামুৰিলে আমাৰ মানুহে পুৰণি কামুৰিলে কেনেকুৱা সিহঁতি এটা আক্ৰমণকাৰী। ক'লা পৰুৱাটো ইমান আক্ৰমণ নকৰে, ক'লা পৰুৱা কেতিয়াবা থাকিলেও ইমান প্ৰব্লেম নাই, থাকে কেতিয়াবা উঠি যায়। পৰুৱাৰ পৰা আপুনি অকণমান চোৱা চিতা কৰিব। সেইকাৰণে তলত আমি জ্বলা মোবাইলটো দিয়া, হয় নহয়? এতিয়া আমি নতুন পদ্ধতিত আমি কিছুমান পকা ফটা আৰম্ভ কৰিবলৈ ধৰিছোঁ। আৰু এইটো বাকচটো চাব যে এইটো বাকচটো বহিব পৰাকৈ এটা বহল ফুটা আছে। আৰু বাকী মই কৈছোঁ না, কাৰ্টন এটা দি দিব, ধুনীয়া কাৰ্টন এটা দি দিওঁ, মাছৰ কাৰ্টন এটা দি দিলে ভাল হয়। মাছৰ কাৰ্টনটো শীত তাপটো নিয়ন্ত্ৰণ কৰে আৰু সি মানে বহলো হয়, আহল বহল। তাৰ পাছতে আমাৰ আক্ৰমণ কৰে পদুটোৱে আপোনাৰ লাগিব লাগিলে কিবা শেষ কৰিব। পদুৱে আপোনাৰ শেষ কৰিব। পদুৱে যদি গেটখন খোলা থাকে, আপোনাৰ দিগদাৰ আছে, একদম ভিতৰত সোমাই। এতিয়া পদু আহিলে কি কয়, ইহঁতি 6-7জনীমান ধৰি লৈ যাব। পদু এটা মাংসভোজী মানে ইহঁতি ইয়াক নি বাচ্চাক দিয়ে। আৰু এবাৰ যদি পদুৱে নিয়ে মৌ এজনী নহ'লে 15জনী 16জনী পদু আহি 2-3 দিন একেবাৰে মৌ মাহটো ওলাব নোৱাৰা কৰি দিয়ে। তেতিয়া মৌ মাহ গুচি যাব, তেতিয়া মৌ মাহ যাব। সেইকাৰণে আপুনি চকুৱে দেখা জেগাত মৌ মাহটো ৰাখে। পদু যদি বেছি আহে, পদুবিলাক মাৰিব লাগিব আপুনি।
বাহনী নিচিনা এখন লৈ ল'ব বা কিছুমানে বেডমিণ্টন খেল দেখিছে নাই সৰু ল'ৰাবিলাক বেডমিণ্টন চাই সেইখনে মাৰিব লাগিব নহ'লে দ্বিতীয়তে আৰু এটা কাম কৰিব পাৰে কদু কি কৰিব লাগে কদুজনী এই থান কিছুমান আছে থান পাতে নহয় কদু যেনেকে এই আপোনাৰ পানী বা হেৰিটো দেখিছে পানী যোনটো বটল পানী বটলটো দেখিছে নহয় পানী বটলটোৰ ওপৰত এই ভেজ খাই থকা ওপৰত টুকটোতে কাটি দিব কাটি দি ভিতৰত এই পানী বটলটো আছে নহয় ভিতৰত কি কৰিব লাগে এনেকে কি কদুৱে কি খায় কল খায় আনাৰস খায় আম খায় এইটো ছিজনতে ওলাই যাব গুৰ চেনিটো খুব কমেই খায় কিন্তু এইবিলাক বস্তু বেছি খায় কেঁচা মাছ খায় কদুৱে খুব কেঁচা মাছ খায় মাছ থাকিলে আপুনি পাগলৰ নিচিনা খায় এই মাংস পোৱালিবিলাকক খুৱাব লাগে সিহঁতি তেতিয়া কি হয় বটলটো এনেকৈ আছে নহয় বটলটো এনেকৈ গোন্ধ আছে গোটা বা বটলটো এই মানে থামছ আপ বা কিবা কিবি ডাঙৰ বটলটো যে 2 লিটাৰ বটল লৈ জানো এনেকুৱা বটলটো গৈ এনেকৈ ঘূৰি নিতে যায় এই ঘূৰা পৰিচালনাটোৱে কাটি দি দিয়াৰ লগে লগে ভিতৰত এই ছাইডবিলাক অকণ ফুটা কৰি দিব লাগে তাৰপিছত ভিতৰত আপুনি তাৰ চেনটো ওলাবৰ কাৰণে অলপ ফুটা কৰি দিব লাগে যাতে আমাৰ মৌবিলাক সোমাব নোৱাৰে এনেকুৱা নিচিনাত থাকি অকণমান সৰুকৈ ফুটা কৰি দিব লাগে গোটেই বাট অকণমান গজাল এটা লৈ ফুটা কৰি দিব লাগে তাৰ ভিতৰত আপুনি সেই বস্তু কি মানে আমটেঙা হওক আপোনাৰ কলে হওক বা আনাৰসে হওক যি ভিতৰত থলে থৈ পিনি সেই যে আমাৰ বটলটো এনেকৈ মুখখন আছে নাই আকৌ উলিয়াই দিলে মানে সি তললৈ নাযাব উলিয়াই পিনি দিব এই ছাইডত আলপিন কেইটামান মাৰি ঢাকনখনৰ মুখখন তললৈ হৈ নাথাকিলে সি যেতিয়া ইয়ালৈ ঘূৰি পিনি দেখিব যে ভিতৰত আছে সি ভিতৰলৈ সোমাই ভিতৰলৈ যেতিয়া সোমাই যাব সি আকৌ সেইফালে দি ওলাই আহিব মানে বগাই গৈ সি পৰি দিব ওলাই আহিব ওলাব নোৱাৰিব সি অকণমানি বাটটো দি সুবিধাটো নাপাব সেইপিনে যাব লাগে সিপিনে শুনাব গমছেনে তেনেকৈ আপুনি অহাজনে যদি এবাৰ ইনফৰ্মেশ্যন দিয়েগৈ যদি বাছটোত আপোনাৰ হ'ল কেতিয়াবা গোটেইখন আহে পৰাপক্ষত এনেকুৱা কৰে কদুৱে আপুনি পালে একেবাৰে শেষ কৰি দিব বাঁহটো সেইকাৰণে কদুবিলাকত কিছুমানে সেই ধুনীয়াকৈ কিবা এটা ধুই ৰছী এডাল গাঁঠি পলিথিন অকণমান দি দিয়ে গৈ পিনি বাঁহটো ক'ত আছে গৈ পিনি চাই তাত সেই জিনিসটো লাগি কদু কিন্তু বিৰাট ইহঁতৰ আক্ৰমণকাৰী একদম শেষ কৰি কাৰণ কদুৰ ওপৰত খুব আৰু এবিধ তেখেতে কোৱা নিচিনা পোক আছে পোক সেই পোকটো আচলতে আপোনালোকে দেখা নাই চাগে এইটো পখিলাৰ পৰা হয় আৰু পখিলাজনী আচলতে একচুৱেলি ভিতৰত কণী পাৰিব নোৱাৰে পখিলাজনী সেই মৌমাখি যিটো ৰস খোৱা পখিলা সি কি কয় আহি পিনি মৌমাখিজনী এনেকুৱাকৈ ক'ৰবাত ছাইডত এনেকুৱাবিলাকত কণী পাৰি দিয়ে ইয়াত সুবিধা পালে ইয়াত পাৰিব আৰু সিহঁতি মৌমাখিজনী আহোঁতে ভৰিবিলাকত সেই ৰেলিবিলাকত সোমাই যেনেকৈ আপুনি বৰমাখি দেখিছে নাই বৰমাখি কিছুমানে কণী পায় কিছুমান বৰমাখি আছে ডাইৰেক্ট অকল পোকটো দেখিছেনে আপুনি নাজানো মই দেখিছোঁ এই প্ৰজাতিটোৱে ডাইৰেক্ট কণী নাপায় সি এটা পোৱালিয়ে দিয়ে ডাইৰেক্ট পোৱালি দিয়াৰ লগে লগে কিছুমান একদম সৰুকৈ পোৱালিটো দি দিয়ে কিছুমানে সিহঁতৰ নখত দিয়ালৈ গ'লে যায় নগ'লে এই তলি চাপি এখন যে এইখনেদি ছাইডে চুকেদি গৈ এইবিলাকৰ লগত লাগে তাৰপিছত সিহঁতি ৰেণু খাওঁতে সৰু বাচ্ছাবিলাকে ৰেণু খায় ৰস খায় এনেকৈ চুটকাটাকৈ অলপ পৰে নহয় গুৰি অলপ পৰে নহয় প্ৰথমতে সিহঁতি তাকে খোৱা হয় খাই পুষ্টিক হ'ব অকণমান ডাঙৰ হ'ব ডাঙৰ হৈ সিহঁতি শাকবিলাকৰ ভিতৰত সোমোৱাব ওপৰলৈ উঠি গৈ পিনে শাকবিলাকত থাকিব শাকবিলাক একদম মূৰত থাকিব মূৰত খাই সিহঁতি শাকবিলাকৰ ইফালে ইফালে নাযায় একদম শাকবিলাকৰ দুইটা চাকো এইপিনেও বাচ্ছা থাকে এইপিনে মিডুল পইণ্টত এটা ৰাস্তা থাকে সেই ৰাস্তাটোৰ ভিতৰতে আৰু সিহঁতি ভিতৰত খাবলৈ হ'লে মৌমাখি মাহটো কেতিয়াও নাথাকে ভিতৰত নকৰা নিচিনা জাল বান্ধি পোকডালে একদম ডাঙৰ হৈ যায় গোটেই বাচ্চা চাচ্চা খাই শেষ সেইকাৰণে কি কৰিব লাগে আমি এসপ্তাহ মূৰে এই বাকচটো এইখন চাপি এই তলি চাপি এইখন পোক লগাৰ কাৰণে এই বাঁহটো বুজিছেনে এই বাঁহ কেনেকৈ হৈছে এইবিলাক দেখিছেনে এইটো মই কৈছোঁ যে প্ৰথম ইয়াত কণী পাৰি দিয়েতো সিহঁতে চাইডে যায় এইবোৰ দেখিছেনে এইবোৰ আছেই চাগে কৰিব সিহঁতে এনেকুৱা কৰিবলৈ প্ৰথম থাকিব তাৰমানে ইহঁতক কোনো আক্ৰমণ কৰিব নোৱাৰে এইবোৰ দেখিছেনে এনেকৈ থাকে ই ডাঙৰ হোৱাৰ লগে লগে এই মাহটো লৈ ওপৰলৈ উঠিছে
বাঁহটো ওপৰলৈ উঠি যাব, বাঁহটো ওপৰলৈ উঠি গৈ ই ডাইৰেক্ট গৈ চাকত ধৰিব। চাকবিলাকত পোকে ধৰিছে নহয়, দেখিছে নাই? চাকবিলাকত পোকে ধৰিছে ইয়ালৈকে। এইবিলাক বুজিছে নে? চাকটো এইবিলাক ধৰি যায়, এইবিলাক পোক, এইবিলাক চাকবিলাকত পোক ধৰিছে। কেনেকৈ সোমাই গৈছে দেখিছে নাই? এই পোকবিলাক এইবিলাক ভিতৰত তেওঁলোকৰ টাইম পৰে দেখিলে। এনেকুৱা পোক হৈ যোৱাৰ পিছত আৰু সিহঁতি সিদ্ধান্ত কৰিব যে আমি ইয়াত থাকিব নালাগে। এইটো পঁইতাচোৰা দেখিছে, পঁইতাচোৰা বহুত প্ৰজাতি আছে, পঁইতাচোৰাবিলাকো ইয়াত সোমায়। সেইকাৰণে কি কৰিব লাগে, বাঁহটো আপোনালোকে নিজে বনাব নালাগে বুলি যে কোৱা যায়, সেইটো নহয়। ইয়াত অকণো ফাঁক নাথাকাকে আপুনি বাঁহটো বনাব লাগে, গম পাইছে নাই? ফাঁক নথকাকে বাঁহটো বনাব লাগে। আপুনি মই কি কৰিম, ৰেন্দা মাৰিম, ৰেন্দা মাৰি মাৰি বনাম, হয় নহয়? পিপত থাকিব, ফাঁক থাকিব। সেইটোৱে বাকচত দি পেলাই ফাঁকবিলাক নাই দেখিছে। তাৰপিছত এইবিলাক বাকচ বনোৱা মেচিন আছে। আমি আগতে ৰেন্দা মাৰি মাৰি বনাইছো, আজিকালি মেচিন আছে। মেচিনে একদম বিন্দুলৈকে জোখতকৈ আপুনি মেচিনটো দিব, একদম সমান জোখত দি ফালিব, সমান জোখত ৰেন্দা কৰিব, সমান জোখত কাটিব। আপুনি ইয়াত লগাই দিয়াৰ লগে লগে আকৌ ফুটা বিনা নাইকিয়া নিচিনা হয়, একদম এনেকুৱা কৰি। এতিয়া কি হয়, পঁইতাচোৰাজনী সোমাব। সৰু সৰু পঁইতাচোৰা প্ৰজাতি কিমান আছে? 500 পঁইতাচোৰা প্ৰজাতি, 500 প্ৰজাতি, 500 প্ৰজাতি। আৰু ইহঁতৰ লগত সম্বন্ধ প্ৰায় 100 ওপৰত প্ৰজাতি ইহঁতৰ লগত ইয়াত থাকে। এতিয়া মই 4টামান প্ৰজাতি দেখিলো, বগাকে থাকিব, এদিন অকণমানিকে থাকিব, হেৰিটো নিচিনাকে, গান্ধী পোকটোৰ নিচিনাকে, এজনী ৰঙা থাকিব। তেতিয়া পঁইতাচোৰা ইহঁতৰ কাম। কাৰণ মৌ-মাখিৰ ৰস মানে এই পৃথিৱীৰ আটাইতকৈ মধু, হয় নহয়? মৌ ৰসত থাকি মধু মিঠা আৰু নাই বুলি কয়, হয় নহয়? মৌ-মাখিৰ ৰসটো খাবৰ কাৰণে সকলোৱে হেঁচা। মৌ-মাখিৰ কাৰণে আটাইতকৈ পাগল ভালুক। ভালুকে মৌ-মাখি বুলি ক'লে সি প্ৰাণ দি দিয়ে, প্ৰাণ দি দিয়ে। ভালুকে মৌ-মাখি বিৰাট ভাল পায়, ভালুক। আৰু মৌ-মাখি মৌ পৰা চৰাই আছে, মৌ খাপ বুলি কয়, মৌ চৰাই। মৌটো এনেই খোৱাটো কথা কৈছে, মৌটো অকল মৌটো ধৰি খোৱা চৰাই আছে, হালধীয়া নিচিনাকে মৌ, কিবা এটা নাম দে, মৌপিয়া শুনি আছে, অকণমানি চৰাই আছে। আপুনি তাক যদি আপুনি সেইকাৰণে ঘৰৰ ওচৰত ৰাখিব, সি যদি কেনেবাকে লাগে ইয়াত, কিন্তু হৈছে তেতিয়া মৌ-মাখি ভাল। এতিয়া এইটো কথা জানিবৰ কাৰণে, এতিয়া মৌ-মাখিৰ কাৰণে বাকীখিনি ক'লো, লগাটো আপুনি কোনো সপ্তাহত আপুনি তলত থাকিব লাগিব। আৰু পোকটো লগা কিছুমান কাৰণ আছে। শাকবিলাকত যেতিয়া আপুনি দাঙি দিয়াৰ পিছত বহুত ঠাইত একদম পুৰা ফুল মৌ-মাখি থাকিব, তেতিয়া কিন্তু পোকে ধৰিবলৈ হয়। যেতিয়া মৌ-মাখি বাকচটো এটা কমকে থাকিব, তেতিয়া কিন্তু পোকে ধৰিবলৈ এতিয়া আমাৰ বহাগৰ জেঠলৈকে, আপুনি জেঠলৈকে মৌ-মাখি ৰস পাই পাম। চ'তৰ মানে বহাগৰ আপুনি লাষ্টৰ পৰা মৌ-মাখি ৰসটো আপুনি ৰস থাকিলেও কাটিব নোৱাৰে। জেঠ, আহাৰ, শাওণ, ভাদ, আহিনলৈকে। আহিনত আমাৰ শৰীৰত হেৰিটো ফুলে, বগৰীটো ফুলে। আহিনৰ পৰা সিহঁত আকৌ আৰম্ভ, মোটামুটি 5 মাহ, 6 মাহ। কিন্তু 6 মাহ আপুনি কণ্টিনিউ একদম ফুল কাটিব। এই কিমাহ আমি কি কৰিব লাগে, মৌ-মাখিটো শাকবিলাক কমাই দিব। ৰাণীজনীয়ে কণী পৰাটো কমাই দিয়ে, নাথাকেই। কণী পৰাটো কমাই দিয়ে, ফল ফুল নাইকিয়া হয়। এতিয়া ইহঁতক জীয়াই থাকিবৰ কাৰণে আমি চেনি পানী দিওঁ। সেই চেনি পানীটো কিন্তু এটা বাচ্চাবিলাকক খাবলৈ বা সিহঁতি খাবলৈ আপুনি ৰস দিবৰ কাৰণে নহয়। সিহঁতি কিন্তু সেইটো কেতিয়াও ৰস নহয়, সিহঁতি জীয়াই থাকিবৰ কাৰণেহে দিয়া। কাৰণ মানে একেৰাহে 7 দিন বৰষুণ দিলে, 8 দিন বৰষুণ দিলে, 10 দিন বৰষুণ দিলে, ইহঁতিটো ফিল্ডত গৈ বস্তুটো টানিব লাগিব ন। ফল ফুল নাইকিয়া হয়, আৰু একেৰাহে বৰষুণ দি থাকে, ঢেলেকণি বিজুলী মৰি যায়। সেইকাৰণে সিহঁতি 2 দিন 3 দিন ভিতৰৰ পৰা নোলায়। আপোনাৰ পদু আহিব, আপুনি চব পোকে ধৰিব, সেই মুহূৰ্তত একদম বিপদ, একেবাৰে জৰাজীৰ্ণ অৱস্থাত।
সেইকাৰণে কি হ'ব মানে সিহঁতক সেই মুহূৰ্তত আপুনি সকাহ দিব সিহঁতৰ বিষয়ে আপুনি অকণমান চিন্তা কৰিব কাৰণ মৌ মাখি পালেই নহ'ব আমি দিব পৰা ক্ষমতাও হয় নহয় আমি এবিধ চুৱে হয় সিহঁতি বাচ্চাৰ কাৰণে বনাইছে আমাৰ কাৰণেতো মৌ মাখি ৰসটো বনোৱা নাছিল আমি যেতিয়া এসময়ত সিহঁতৰ পৰা লৈছোঁ আমি সিহঁতক দিব পৰা ক্ষমতাটো আমাৰ লগত এতিয়া কি কৰিব লাগে আমি এই যে ফুটা দুটা থয় ইয়াত দেখিছে নে এইটো ফুটাটো থয় এইটো ফুটাটো বা কমকৈ দিয়া এইটো চাপ্লাই অহা বাৰগে আমাৰ ফুটাবিলাক অলপ অলপ ডাঙৰকৈ আছে আমি তাত দুটাকৈ ফুটা ৰাখিছোঁ এতিয়া কি হয় চেনি পানী দিব চেনি পানীটো দিবলৈ হ'লে কেতিয়া দিব লাগে ৰাতি দিব দিনৰ ভাগত সিহঁতি কাম কৰি ক'ৰবাত হ'লেও এপাক হ'লেও ওলাই গৈ কিবা এটা পাব পাৰে হয়নে নহয় সেইকাৰণে ৰাতি চেনি পানী দিয়া হয় চেনি পানীটো দিবলৈ হ'লে আপোনালোকে জনা প্ৰয়োজন আছে যেনে চেনিটো গুড় কেতিয়া নেকি গুড় খায় কিন্তু গুড় খালে মানে গহনি আপুনি চেনি পানী দিব চেনি পানী দিওঁতে আপুনি সদায় লক্ষ্য কৰিব আপুনি এইটো গিলাচ নহয় এনেকুৱা চিচা গিলাচে ল'ব ঠিক এনেকুৱা গিলাচে ল'ব ইয়াৰ পানীৰ পৰিমাণটো ঠিক সমানত থাকি কমেই আছে চাগে হয় নে নহয় ইয়াৰ জোখটো হৈছে সমান পানী ল'ব সমান চেনি ল'ব সমান পানী সমান চেনি ল'ব লৈ পিনে আপুনি জুইত গলাইটো গলি যাব নহয় এতিয়া আপুনি দুদিনৰ খুব বৰষুণ দিলে প্ৰতিদিনাই দিব লাগে খুব বৰষুণ দিলে 2 দিন 3 দিনৰ মূৰে মূৰে একেবাৰে কমেও 3 দিন খুব বেছি থাকিলে 3 দিন পৰাপক্ষতটো আপুনি প্ৰতিদিনেই দিব লাগে 2 দিন 3 দিনৰ মূৰে মূৰে আপুনি সেই ছমাহটো আপুনি যদি ৰ'দ বতৰ ভাল আছে আপুনি কোনোদিন নিদিলেও আৰু যদি বৰষুণ আছে বা কিবা কিবি নাই তেতিয়া কিন্তু আপুনি কণ্টিনিউ দিব তেতিয়া কি কৰিব আপুনি এইটো গলালে নহ'লে বা আপুনি এসপ্তাহ কাৰণে হয়তো 1 কেজি চেনিত যিমান পানী লাগে পৰিমাণটো দি ভাল এটা পাত্ৰ ৰাখি থ'ব আৰু যেতিয়া পাত্ৰটো দিব আপুনি অকণমান কুহুমীয়া গৰম কৰি দিলে ভাল হয় আৰু গৰম কালি গৰম কৰি নিদিলেও হয় ইমান প্ৰয়োজন নাই ঠাণ্ডা কালি কিন্তু অকণমান গৰম কৰি দিব তাৰপিছত কি কৰিব এইটো ধুনীয়াকৈ পানীটো দিলে ন পানী ৰসটো দি ল'লে সি এগিলাচ নহ'ব জানো ইয়াৰ পৰা ঠিক অকণমান কমাই পিনি ইমানমান ল'ব অকণমান কমকৈ ল'ব তাৰপিছত ইয়াক কি কৰিব কটন ফটাখিনি ইয়াকখন অকণমান বহলকৈ দিব ধুনীয়াকৈ ইয়াক দি আমাৰ ৰাবাৰ আছে ন চুলিত মই ৰাবাৰ দেখি মোৰ ৰাবাৰ 2ডাল মাৰি দি আপুনি হাতখন এনেকৈ দি বিকে দিয়াৰ লগত এটোপালো নহয় সমান কৰি দিব ইয়াত ফুটাটো যে থাকে যদি এইটো বাৰিষাটো আপোনাৰ এই বক্সটো গুচাই দিয়ে বাৰিষা যিহেতু ৰস নাপায় ৰসৰ বাঁহ হ'ব এই ৰসৰ বাক্সাটো গুচাই দিয়ে ৰসৰ বাক্সাটো বাৰিষা ৰখা লাভ নাই ইয়াত আপোনাৰ যদি 8 চাক আছে আপুনি মৌৰ সংখ্যাটো চাব মৌৰ সংখ্যা বোলে কমি আছে এতিয়া 4 চাকতে ভৰ্তি আছে 4 চাকে আছে ইটো চাকো যদি 3টা চাক আছে 3টাই ৰাখে কিন্তু মৌটো ফুলকৈ ৰাখে এনেকৈ দাঙি দিলে এইপিনেও ভৰ্তি হৈ থাকিব মৌ এইপিনেও ভৰ্তি এনেকুৱাকৈ ৰাখে ৰখাৰ পিছত আপুনি বোলে 3 চাক 4 চাক থাকিব মৌৰ সংখ্যাটো কমি যায় কাৰণ আনি কণী নাপায় ন আনি যদি কণী নাপায় সংখ্যাটো কমিবই হয় নহয় সেইকাৰণে মৌৰ সংখ্যা ডে টু ডে কমি গৈ থাকে আৰু আনি কণী নাপায় আৰু গোটেই জীয়াই থাকিব হ'লে আকৌ সিহঁতৰ আহিনৰ পৰা ফুলে জানো আহিনৰ পৰা ফুলে বগৰীটো আহিনতে ফুলে আহিন মাহৰ পৰা আপুনি লাহেকৈ যেতিয়া বগৰীটো ফুলিব তেতিয়া সিহঁতৰ অকণমান হেৰিটো খাদ্যটো আহিব তেতিয়ালৈকে আপুনি এইটো কণ্টিনিউ কৰি থাকিব তেতিয়া কি কৰিব লাগিব আপুনি এইখিনি কমাই দিলে তেতিয়া ইয়াত বাকীখিনি খালী চাক থ'বই নালাগে কিন্তু আপুনি যেতিয়া ৰস দিব ৰসত যেতিয়া আপুনি চেনি দিব তেতিয়া কি কৰিব এই গিলাচটো লাহেকৈ প্ৰেক্টিকেলি এইটো জনাৰ প্ৰয়োজন আছে যদি কামটো কৰে ইয়াতো এইটো কাপোৰৰ নিচিনাকৈ ধুনীয়াকৈ বান্ধিলোঁ এইটো বান্ধিলোঁ বুলি ধৰক গিলাচটো বান্ধিলোঁ এনেকৈ ধুনীয়াকৈ বান্ধিলোঁ ৰবাৰ মাৰিলোঁ ইয়াক আপুনি লাহেকৈ এনেকৈ দিলে একো পানী নপৰে লাহেকৈ ইয়াত বহাই দিয়ে ফ্ৰেমকেইটাৰ মাজত পঢ়াৰ লগে লগে সিহঁতি ইয়াতে ৰসটো খাব তাৰপিছত আপুনি এইটো দিব লাহেকৈ দেখিলেনে এইটো লাহেকৈ এনেকৈ উঠাই দি কি কৰিব কাৰণ মানে চেনী ৰসটো পোৱাৰ লগে লগে পৰুৱা আহিব নহয় পৰুৱাটো একদম পূৰা জমৰ নিচিনা হৈ যাব চেনী ৰসটোতো বহুত দূৰলৈ গন্ধ মাৰিব পদুও আহিব সেইকাৰণে আপুনি ৰাতি দিব
ৰাতিলৈ পৰুৱাও আহিব পাৰে, ক'লা পৰুৱাটো খুব হ'বই। তাৰপিছত লাহেকৈ আপুনি এইকেইটা কি কৰিব, এই ঢাকনখন মাৰিব। এতিয়া মৌ-মাখিখিনি ৰাতি নিৰ্ভয়ে খাব। কিন্তু বৰষুণ দিলেও বা ফল মূলৰ ৰস নাপালেও আপোনাৰ চিন্তা কৰিব। কণী পাৰিলেও 2টা এটা পাৰিব, দুজনী এনে কণী পাৰিব, কিবা কিবি হৈ যাব, 2টা এটা। ৰাতিপুৱা হোৱাৰ লগে লগে ঠিক আপুনি শুই উঠি মুখটো ধুই লাহেকৈ খুলিব, খুলি পিনি প্ৰথম দেখিব যে তেনেকৈ দাঙি খাব। চিচা গিলাচ আপুনি দেখিব নহয় কিমানখিনি খালে। প্ৰথম ষ্টাৰ্টিঙতে হয়তো কম খাব, আকৌ এনেকৈ কৰি থৈ দিব, পিছদিনাখন আকৌ দিব। যদি খাই শেষ কৰিলে তেতিয়া যেনিবা ইহঁতৰ প্ৰয়োজন আছে, তেতিয়া আপুনি অকণমান ঘনাই দিবলৈ দিয়ক, দুদিনৰ মূৰে দিবলৈ দিয়ক, এদিনৰ মূৰে দিবলৈ দিয়ক। আৰু যদি বোলে কম খাইছে আপুনি খোৱা অভ্যাসটো কৰক, হয় নহয়? সিহঁতি নেচাৰেল খাই থাকে, আপুনি গমকৈ নাপায় নহয়। আপোনাৰ থকা মৌ বা আপুনি কেনেকুৱা পৰা অনা মৌ বা নাজানে। পোহনীয়া মৌবিলাক আমাৰ মৌবিলাকে কণ্টিনিউ গমটো পায়, বুজিছেনে? হানি চেম্বাৰটো বাৰিষা দিনত গুচাব, হানি চেম্বাৰটো কোনো প্ৰয়োজন নাই, কাৰণ পোক ধৰিব। এইটো চেম্বাৰ থওক, এইটো চেম্বাৰ থওক, ইয়াৰ চেম্বাৰো ঠাক কমাবহে। যেতিয়া আপোনাৰ সৰিয়হ মানে হেৰি ফুলিব, বগৰী ফুলিব, বগৰী ফুলাৰ পৰা আপুনি যদি কোনোবা এডোখৰ জেগাত বগৰী আছে, ওচৰতে আছে, তেতিয়া কোনো কথা নাই। এইডোখৰতে বোলে এইডোখৰতে আছে বগৰী। যদি কোনোবা এডোখৰত আপোনাৰ মিতি মানুহ আছে তাত বগৰী ফুলিব, তেতিয়া আপুনি তালৈ লৈ যাব। মৌ মাকৰ বাকচটো নিওঁতে এনেকৈ এই গেটখন বন্ধ কৰি দিব। ৰাতি গধূলিখিনি সময়লৈ গেটখন এনেকৈ বন্ধ কৰি দিব, বন্ধ কৰি ধুনীয়াকৈ বান্ধিব। ইয়াত মটৰচাইকেলত বা কিবা এটা লৰচৰ নোহোৱাকৈ এনেকৈ লৈ গৈ সেই মানুহ ঘৰলৈ লৈ যাব, য'ত বগৰী আছে ফুলিছে। ৰাতি ৰাতি মৌ মাখি আপুনি দিনত নিব নোৱাৰে। মৌ মাখিবিলাকে দিনত কাম কৰি থাকেগেতো বিভিন্ন ঠাইত, ৰাতি আহি ইয়াত বহে। তাতে ঘৰ আহি ঘৰত বনাব লাগিব বহুত মৌ। আৰু মৌ মাখি বাকচবিলাক ক'ৰবালৈ নিবলৈ হ'লে চাব যে আজি দিনটো বোলে বৰষুণ দিছে, তেতিয়াও নিদিব। বৰষুণ দিলে বহু মৌ মাখিয়ে বহুত দূৰৰ পৰা আনিবলৈ যাওঁতে ৰাতি ৰাস্তাত থাকি আহে। পিছদিনাখন আহি দেখিব ইমানখিনি মৌ মাখি ঘূৰি। সেইখিনি বেলেগ জেগাত গৈছিলে, হঠাৎ বৰষুণটো দিলে সিহঁতি ক'ৰবাত ধুন্দে চুন্দে সোমাই থাকি, পিছদিনাখন আকৌ ঘৰলৈ আহিব, ইয়াত মৌ মাখি। বুজিছেনে? সেইকাৰণে কি কৰিব লাগিব, আপুনি গধূলি নিব, ৰাতি নিব, ৰাতি ইয়াৰ পৰা এনেকৈ বান্ধি লৈ ধুনীয়াকৈ লৈ যাব। লৈ গৈ পিনি তাত য'ত বগৰী আছে, ঠিক আপুনি মোক কৈছোঁ নে কেনেকুৱা জেগাত থাকিব লাগে, এনেকুৱা পৰিৱেশ পৰিস্থিতিখিনি থাকি তাত আপুনি থৈ দিব। ৰাতি নিবলৈ কেলৈ লাগে, আপুনি ৰাতি গৈ তাত চবকে ক'ত লাইট কৰিছে গম পাব। দিনৰ ভাগত আপুনি এবাৰ চাই আহিলে, বোলে ইয়াতে ওচৰৰ লাইটটো ক'ত থাকে অলপ অনুসন্ধান কৰিলে, দিনতে গৈ পোষ্টটো পুতি থৈ আহিলে, কৰি থৈ আহিলে, ৰাতি দি গৈ পিনি অকণমান দিয়ে লগে লগে থৈ গেটখন খুলি নিয়ে। মেক্সিমাম 10 মিনিট মান সময় ৰ'ব, মোবাইল লৰচৰ কৰি যাব। আৰু চাব যে ইয়াত এই চাকবিলাক দেখিছে নাই, কমকৈ যেতিয়া থাকিব হিলা হিলি নহ'ব, এনেকৈ ঘেটেটেং বেটেটেং হ'ব নহয়। কি কৰিব লাগে, এতিয়া যেতিয়া আপুনি মৌ মাখি বাঁহটো আজি ৰাতি নিম বুলি ভাবিছে, তেতিয়া চাকখিনি কমপ্লিট ভৰাব। ভৰাই পিনি ছাইডত যেতিয়া অকণ চাক থাকিব, হেণ্ডেল আছে ন, আমাৰ চেণ্ডেল দেখিছে, হেণ্ডেলডালৰ ৰবাৰটো কাটিব, কাটি পিনি হাতটো এনেকৈ ঠেলি লৈ পিনি লৰচৰ নোহোৱাকৈ একদম হেণ্ডেলবিলাক আপুনি দুইটা চাইডে মাৰিব, তেতিয়া চাকবিলাক হিলাই আহিব। চাকবিলাক হিলাই আহিলে হ'লে মানে ৰাণীজনী কেনেবাকৈ যদি চেপেটা লাগে, এজনী ৰাণীতে চলি নাথাকে জানো গোটেই মৌত, ৰাণীজনী মৰিও যাব পাৰে বা বাজিও হৈ যাব। ৰাণীজনী যদি এবাৰ পেটত দুখ পায়, সি পুৰি আৰু উঠে। আৰু ৰাণীজনীহেঁত আপুনি মেক্সিমাম 2 বছৰ দিন আনি আছে, ৰাণীবিলাক আপোনালোকে এবাৰ মাহৰ ইমান প্ৰব্লেম নাই। আমাৰ বাঁহ বেছি আছে, আমি সেইকাৰণে হাজিৰা এইটো মাহৰ চিৰিয়েল নম্বৰ থাকে, কোন তাৰিখে আমি বুজিছে, নহ'লে আপুনি কিমান দাম আছে হাজিৰা মই এজনী আনি আমি এতিয়া এইবছৰ আনি চব দিওঁ, আমি চব পুৰণা আনি চব পুৰণা এজনী ধৰি এৰি দিম আৰু নতুন আনিবিলাক পাৱাৰবিলাক বেছি থাকে আৰু সিহঁতৰ দমটো বেছি। পুৰণা আনি ইমান ভাল 2 বছৰলৈকে পূৰা কাম কৰিব, 3 বছৰলৈ নথ'ব, 3 বছৰলৈ আপুনি ভাল ৰিজাল্ট নাপাব। সেইকাৰণে আনিবিলাক কথা বুজিলে কথাটো। আৰু ৰাতি নিবলৈ যদি ভাবে মোৰ বোলে বাঁহ এইটো আছে, মই সেইডোখৰলৈ লৈ যাম, এনেকৈ ক'লে বৌ বাঁহ নিম। মোৰ সদায় এটা দিশ থাকে, পইণ্ট থাকে, তুমি আহি ইয়াতে থাকে। আৰু মোৰ বাঁহটো যদি আপুনি সেই তালৈ নিম বুলি ভাবিছে, সদায় এফুট এফুটকৈ নি উঠিব, সেইদিনাখন আপুনি এফুটৰ ওপৰত আপুনি কেতিয়াও
গম পাইছেনে? ইমানখিনি জানিব তাহলে বগৰীজোপা ওচৰত থব তলত থব লাগে বুলি কথা নাই। বগৰীজোপা বোলে সেই ঘৰটো বগৰীজোপা খুলিছে, মানুহ ঘৰটো ইয়াত আছে, ইয়াতে ঠিক সিহঁতৰ অনুসন্ধান দল আছে নহয়। আপুনি এইটো মাথা মাৰিব নালাগে, ক'ত কি আছে নাই পেটিলৈকে উলিয়াই হয় নে নাই? আমাৰ নিচিনা নহয় নহয় বোলে ওচৰত দিলে আজি কাম নকৰো বহি থাকো বুলি। পৃথিৱীত আটাইতকৈ কৰ্মী হৈছে মৌ। মৌ-মাখিৰ পৰা আমি শিকিবলগীয়া বহু কথা আছে হয় নাই? মৌ-মাখিয়ে এতিয়া কভিড টেষ্ট কৰিছে, কভিড টেষ্ট এতিয়া ৰিচেণ্টলি কভিড টেষ্ট কৰিবলৈ লগাইছে মৌ-মাখি। আপুনি মানুহ পাগল হৈ যায়। এতিয়া মোৰ বাৰু চাইণ্টিষ্টৰ ভিডিঅ' বহুত আছে। আৰু ডেইলি এজন মানুহে 2জনীকে মৌ-মাখিয়ে ফুটিব লাগে, জানে নাই? মৌ-মাখিয়ে ফুটিলে থাইৰয়ড নহয়, ডায়েবেটিছ নহয়, কেঞ্চাৰ নহয়, গাৰ বিষ নাথাকে। ডেইলি 2জনীকে মৌ-মাখিয়ে ফুটে। এতিয়া মৌ-মাখিজনী ফুটিলে কি হয়? মৌ-মাখিজনী মৰি যায়, মৰি নাযায় জানো? এতিয়া চাইণ্টিষ্টসকলে বেলেগ এটা বস্তু উলিয়াইছে, ইয়াতে ভেনম জাতীয় এটা বস্তু উলিয়াইছে, মেচিন এটা। মৌ-মাখিজনী উলিয়াওঁতে কাৰেণ্টৰ শ্বৰ্টৰ নিচিনা হৈ যায় নহয়, শ্বৰ্টটো অকণমান লাগি যালে হেনে টেপ কৰি পিনে সেই যোনখন আমাৰ ইনজেকশ্যন দিয়ে যে গাত যে সোমোৱাই দিয়ে, সেইখন ঠিককে এৰি থৈ যায়, ঠিককে এৰি থৈ যায়। এনেকে এৰোঁতে সেইখিনি গোটেইখিনি ধুনীয়াকে পাউডাৰ নিচিনাকে গোটাই সেইটো বিক্ৰী হয়, হীৰাত থাকি দাম। সেইটো নেচাৰেল ইনজেকশ্যন। আমিতো কেমিকেল ইনজেকশ্যনে লৈছো। এতিয়া ফল ফুল কিমান জেগাৰ পৰা সিহঁতি খাইছে বস্তু, নেচাৰেল বস্তু এটা খাইছে। তাৰ যোনটো ইনজেকশ্যন লৈছে সেইটো নেচাৰেল ইনজেকশ্যন, বডিটো ইমিউনিটি চিষ্টেমটো বঢ়াই দিয়ে। আৰু আপুনি কেতিয়াও বিষ বুলিবলৈ নাথাকিব, কেতিয়াও আপুনি লেজাৰ মোৱা মুগাটোৰ নিচিনা হৈ নাথাকে। আপোনাৰ এক্টিভিটি একেৰাহে থাকিব, ষ্ট্ৰং থাকিব সদায়, মাইণ্ড পাৱাৰ থাকিব, চিন্তা ভাৱনাখিনি আপোনাৰ ঠিক থাকিব। ঠিক তেনেকৈ খানাটো খাব লাগিব। অকল মৌ-মাখি পুঠি দিলে ভাল হ'ব বুলি কথা নাই, বাকীখিনিতো খাব লাগিব হয় নহয়? কিন্তু আপোনাৰ নেচাৰেল যোনটো বিষ, কঁকাল বিষ, কোমৰ বিষ, মাথা বিষ, থাইৰয়ডৰ পিছত কেঞ্চাৰ, ডায়েবেটিছ এইবিলাকৰ পৰা আপুনি বাচিব। সেইকাৰণে মই যে কৈছো আপোনাৰ পৃথিৱীত এনেকুৱা এটা মানুহ নাই, এটা সেই পৰিৱেশ পৰিস্থিতি নজনাৰ আগতে আপোনালোকে জানিছে। একচুৱেলি এনেকুৱা এঘৰ মানুহ নাই যি ঘৰ মানুহে মৌ-মাখি হওক, মৌ-মাখি পুহিব নালাগে। এই বিষয়টো লাহে লাহে এতিয়া জনা হৈ গৈছে। এতিয়া বহু VVIP মানুহে আমাৰ পৰা মৌ-মাখি বাকছে একমাত্ৰ ফুটিবৰ কাৰণে। মৌ-মাখি কি কি কামত লাগে বুলি কয় আপুনি কৈ শেষ ন? মই কৈছো এইটো এমহীয়া ট্ৰেইনিঙে আছে, 2-3 ট্ৰেইনিঙে নহয়, চব কথা ওলাইও নাহে নহয়, হয় নহয়? ৰেকৰ্ডিং কৰি থৈছো বোলে গোটেই পৰা ওলাই থাকিব, হয় নহয়? পৰিৱেশ পৰিস্থিতিৰ ওপৰতে নিৰ্ভৰ কৰা হয়, শ্ৰোতাৰ ওপৰত নিৰ্ভৰ কৰা হয়। ইয়াতে যি দুজনে টোপনিয়া থাকে, কাৰোবাৰ মোবাইল বাজি থাকে, আমাৰো মাইণ্ডটো বেলেগলৈ গুচি যায়, হয় নহয়? কথাটো হয় নাই? আৰু কিছুমান ধৰণৰ যে মনটো নুশুনে ভালকে। আমি আকৌ এনেকুৱা ধৰণৰ যে মানুহবিলাক শুনে, দুদিন ক্লাছ কৰাৰ লগে লগে বা এদিন ক্লাছ কৰাৰ লগে লগে মানুহটো থকাটো চাই বুজি পাওঁ যে মানুহজনে কাম কৰিবতো নকৰা পাৰ্চেণ্টেজটো কম থাকিলেও কাম কৰিবলৈ কথা পাতিবলৈ ভাল নালাগে। কণ্টিনিউ আমি প্ৰগ্ৰেমবিলাকত থাকোঁ, মানুহবিলাক দেখিলেই গ'ল হয় নহয়? মই সেইকাৰণে কৈছো আপোনালোকে ভাল লাগিলেও মৌ-মাখি পুহিব লাগিব, বেয়া লাগিলেও পুহিব লাগিব। বিষয়টো এটা বেলেগ পৰিস্থিতিলৈ পৰিৱেশলৈ গৈ আছে। আপুনি ভাবিছে মই টকা লাগিলেও পুহিব নে নালাগিলেও পুহিব, মৌ-মাখি ধৰক খাওক নাখাওক, পুহিবতো লাগিব মনত ৰাখি। আপুনি নুপুহিব পাৰে যদি অহংকাৰী হয়, যদি নুবুজা হয়, কিন্তু আপোনাৰ নাতি পুতি ল'ৰা ছোৱালী হ'লেও মৌ-মাখি পুহিব লাগিব, এই বিষয়টো জনাটো। সেইকাৰণে যদি থাকে আপুনি জীয়াই থাকোঁতে যদি ঘৰত এটা পৰিৱেশ ৰচনা কৰি থৈ যাব পাৰে, পৰিস্থিতি যদি বনাই থৈ যাব পাৰে, ঘৰত যদি আপুনি এটা বাতাবৰণ আনি থৈ যাব পাৰে, সতেজকৈ যদি আপুনি মাইণ্ডটো সোমাব পাৰে যে মৌ-মাখি পুহিব, আকৌ মনে মনে ভাবে মৌ-মাখি পুহি ফুটিলে যদি ভাল হয়, তেনে মৌ-মাখি ফুটি মানুহ মৰিছে, মৌ-মাখি পুহিটো মৰিছে, বৰমৌ আৰু অধিক বেছিকে খালে ঘি খালেও মৰিব। কথাটোতো কোনো কথাই নাই, হয় নাই? ভাল বস্তু খালে নমৰিব নেকি? বেছিকে খালেতো মৰিবই। এটা মানুহৰ যদি মানে মৌ-মাখিৰ সত্যটো বেলেগ, সিহঁতি মানে চিনৰ নিচিনা, মাৰি যাম মৰি যাম, সিহঁতি আৰু পিছৰ কথা চিন্তা নকৰে। হতটো বুলি যেতিয়া আজি চিগনেল পাব আপোনাৰ ৰক্ষা নেই, হয় নহয়? আৰু সিহঁতৰ স্বভাৱটো মানে এজনী মৌ-মাখিয়ে ফুটাৰ লগে লগে সি এটা চেণ্ট এটা দি চেণ্টটো এৰি দিয়াৰ লগে লগে সেই মানুহটো খেদি খেদি গোটেই উটাকে ধৰি দিয়ে। আপুনি পানী সোমায়ো ৰক্ষা নাপায়, আঁঠুৱাত পৰিও ৰক্ষা। এইবিলাক মৌ-মাখিও একেটা চৰিত্ৰ।
সেইকাৰণে মৌ মাখিয়ে ফুটা লগালে আমি কিছুমান চিষ্টেম কৰি লওঁ, সেইকাৰণে এইটো লগাই লওঁ, মোজা পিন্ধি লওঁ, হয়নে নহয়? এই কিছুমান হাল এতিয়া আমাৰ লগত কৰি লওঁ, এনেকৈ এইটো মোজা পিন্ধিলে এইটো দিলে, এইটো টুপি, এইটো মোজা দেখিছে, মোজা দুখন হাতে পিন্ধি লোৱা হয়, ফুল ফুলা থাকিব লাগিব, এইটো টুপি দেখিছে, এইটো টুপি, এইটো টুপি দেখিছে, এইটো টুপিটো এনেকৈ পিন্ধি ল'ব লাগিব, এনেকৈ এইবিলাক দেখিছে, এইটো দেখিছে, এনেকৈ কৰি এনেকৈ টান কৰি দিলে বাচিলে, বাচিলে। মৌ মাখিয়ে কি কয়, মৌ মাখি পৃথিৱীৰ চব প্ৰাণীয়ে, কোনো প্ৰায় কিবিলাক প্ৰাণীয়ে আপোনাৰ হেৰি পৃথিৱীৰ অকল মানুহ আৰু মাছ, এই দুটা প্ৰাণীয়ে পৃথিৱীত কালাৰটো ব্লেক এণ্ড হোৱাইট নাই। মাছে ৰঙাটো ৰঙাই দেখে, বগাটো বগাই দেখে, মানুহে বগাটো বগা দেখে, ৰঙাটো ৰঙা। পৃথিৱীৰ বাকী যিমান প্ৰাণী আছে চব ব্লেক এণ্ড হোৱাইট, বুজিছে নাই? সেইকাৰণে মানুহৰ চকুটো টিপ টিপ টাপ টাপ কৰি থাকে যেনে, সেইকাৰণে মৌ মাখিয়ে চিধাই মানুহৰ এই চকুটোলৈকে আছে। আৰু এজনী মৌ মাখিয়ে ফুটি দিয়া মানে কলাই হৈ থাকিব আপুনি, হয় নহয়? লাভতাৰ লছহে বেছি হ'ব। সেইকাৰণে কি হয়, আমি কণ্টিনিউ আমাৰ কি হয়, এই টুপিটো আমি কণ্টিনিউ আমি পিন্ধি থাকোঁ, আৰু এইবিলাক ট্ৰেইনিঙত শিকোৱা হয়, টুপিটো কণ্টিনিউ থাকিব লাগে, মোজাযোৰ পিন্ধি ল'ব লাগে। আৰু বেয়া লাগে কেলে, আমাৰ কাৰণে মৌ মাখিজনীয়ে ফুটি দিয়াৰ লগে লগে মৌ মাখিজনী মৰি যায়, সিহঁতৰ এনেকৈ ভোমাৰ লগে লগে উলিয়াই দিব নোৱাৰে, এটা একদম ব্ৰেইন যদি মেডিচিনটো এৰি দিয়ে আগটো ঘূ খাই যায় আৰু ওলাই নাহে, টিকাটোতে সিহঁতৰ টোপটোৱে থাকে, হয় নহয়? সেইকাৰণে মৌ মাখিজনীও বেয়া লাগে। আৰু ডেইলি দুজনীকে আমি খাবলৈ দিওঁ আৰু নিজৰ দেহাটো ঠিক থাকিব লাগিব নহয়, দুজনী যদি যায় কেতিয়াবা 100জনী 150জনী বুলিও খায়, এনেকুৱা পৰিস্থিতি আছে মৌ মাখিৰ ওপৰত ধৰিব লাগে। মানুহে কোৱা আৰু আপুনি শুনা আৰু নিজে কোৱা, হয় নাই? থাকি আৰু সেই মৌ মাখিজনী আপোনাৰ আপুনি শুনক, সেই মৌ মাখিজনী যদি আপুনি ফুটা মৌ মাখিজনী যদি ফুটিলে আপুনি বাকচত গৈ আপুনি তাই নিজে জানে মৰিম বুলি, তাই ইয়াৰ পৰা আপুনি ইমানেই জ্ঞানী আপুনি ভাবিব। আৰু মৌ মাখি আপুনি লাহে লাহে চুই থাকক, সিহঁতি যদি পাৰিলেহেঁতেন, সিহঁতৰ আক্ৰমণকাৰী যদি দৌল হ'লহেঁতেন, সেই ফুলকেইটাকে পঁইতাচোৰা খাই থাকে, ৰঙা পৰুৱা খাই থাকে, জেঠিয়ে খাই থাকে, সিহঁতিতো ইচ্ছা কৰিলে মাৰিব পাৰে নহয়, অকণ শান্ত পুজি খাই থাকিলেও খাই থাক বুলিয়ে ক'ব লাগে, নিজে ওলাই যাম ভাই, স্বভাৱটো দেখিছে। কিন্তু যেতিয়া আপুনি আক্ৰমণ কৰিব বা আপোনাক শত্ৰু বুলি সিহঁতি চিনাক্ত কৰিব, সিহঁতৰ দৌলবিলাক আছে নহয়, ডিফেন্সৰ দৌলটো আছে, বল দিবলৈ আহিছে বুলি যেতিয়া জানিব, বল দিবই বুলি ভাবিব, আপোনাৰ ভুলটোৱে চাই থাকিব, য'তে মাৰিলেও মাৰিব, বল হ'ব নালাগে, হয় নহয়? প্লান্টিক হয় কি হয়, হয়নে নহয়? তাৰমানে সিহঁতৰ সেইটোৱে গম পালে। সেইকাৰণে সেই ইহঁতৰ বিষয়টো আমি জানিব লাগিব। সেইটো সিহঁতৰ কথাটো। মৌ মাখি বাৰিষা কালটো ক'লো, আৰু মৌ মাখি একচুৱেলি আমি যেতিয়া এমাহীয়া ট্ৰেইনিংবিলাক হয়, তেতিয়া আমি গছ গছনিবিলাকো আমি ফুলবিলাক কেনেকুৱা ফুল ৰুব লাগে, বাৰীত কণ্টিনিউ আপুনি চব মৌ মাখি পোহাৰ লগে লগে মানুহ ঘৰে, আপোনাৰ ঘৰত যদি এবাৰ মৌ মাখি থাকে, আমাৰ এইটো স্বভাৱ আহিলে অট'মেটিক হৈ যায়, আমি গৈ থাকোঁতে ফুল ফুলিছে, আমি ফুল দেখাৰ লগে লগে মৌ মাখি ল'ব, হয় নহয়? এতিয়া প্ৰতিজন মানুহৰ মাইণ্ডটো চেঞ্জে হৈ যায়, ঘপকৈ আপুনি গছ এজোপা কাটি দিব নোৱাৰে। আমাৰ মানুহে এতিয়া বগৰী এজোপা লাগি থকা বগৰী এজোপা কাটি, আপুনি মৌ পালকে যেনে কেতিয়াও নোৱাৰে, বগৰী পুলি এটা ৰুবহে, মানে শিলিখা এজোপা ৰুব, শিলিখা এজোপা কথা চিন্তা নকৰে, তাৰমানে প্ৰকৃতিখনো সুৰক্ষিত হয়। আৰু ইহঁতি নাথাকিলে পৰাগসংযোগটো নহয়, পৰাগসংযোগ নহ'লে গছ ফল মূল নালাগে, ফল মূল নালাগিলে চৰাই নাখাব, চৰাই গৈ যদি হাগি নিদিয়ে প্ৰকৃতিখনো শেষ হৈ যায়। 84 কোটি জীৱৰ ভিতৰত মানে থৰ যোনটো থৰ যিবিলাক জীৱ, লৰচৰ নোহোৱা গছ গছনি যি জীৱ, বহুত জীৱ হেৰাই যায়। কি কাৰণে? কাৰণ মৌ মাখিটো জুই জ্বলাই দিয়ে, জুই জ্বলাই মাৰি শেষ কৰি দিয়ে। এইখিনি কাম আমি কৰিব নালাগে। সেইকাৰণে মৌ পালনটো আমাৰ প্ৰয়োজন, গতানুগতিক সকলোকে আমি নিজেও কৰিব লাগে, আনকো শিকাব লাগে। মৌ মাখিৰ পৰা কি লাভ হয়, কি লছ হয়, লছ হ'বলগীয়াটো নাই, সদায় মৌ মাখি লাভৱান লছ মৌ মাখি পোহা লছ এটা পইণ্টটো আজিলৈকে চাইণ্টিষ্টে
হয় নাই মানুহ ফুটি মই বুলি কোৱাটোতো পইণ্ট নহয় ভলিউমটো কমাই আচ্ছা আৰু কওকচোন বাদ দিয়া কওক মই সুধক আপুনি জনা মানুহজনে সুধিব ইয়াক আপুনি প্ৰতিষেধক কৰিব পৰা মই আপোনাক এটা কথাই ক'লো আপুনি এই ৱাক্সপটটো আচলতে এইটো এটা পোকহে পোকটো কেনেকৈ আহে মই আপোনাক ক'লোৱেই ই আপুনি মৌবাহ কিন্তু আপুনি প্ৰতি 2 দিনৰ 3 দিনৰ মূৰে চাই থাকিলে মৌবাহ কাৰণ আপুনি চাই থকা মানে চাকবিলাক গৰুৱালে ৰাণীয়ে কণী পাৰি আছে তাৰ বাতাবৰণটো গণ্ডগোল হ'ল ৰাণী যদি ওপৰলৈ আহিছে তাই তললৈ যাবলগীয়া হ'ল হয়নে নহয় সেইকাৰণে 2 দিন 3 দিনৰ মূৰে চাবই নালাগে একেবাৰে নাই কমেও 4 আৰু 5 দিন যদি ৰাণী জগা আৰম্ভ হৈছে ৰাণীবিলাক কুইচিল মাৰিছে তেতিয়াতো আপুনি চোৱা কৰিব লাগে কাৰণ ৰাণী আপোনাৰ 12 দিনত হয় ৰাণী কুইচিল মৰাৰ পৰা লাভাৰ পৰা 12 দিন লাগে আপুনি বুজি পাব 15 দিনত সিহঁতে একদম প্ৰজনন কৰি আহি কণী পাৰিব সেই মুহূৰ্তত আপুনি ঘূৰাই চাবলগীয়া ইভাগেতো আপুনি চোৱা কৰিব আৰু যিহেতু 4 বা 5 দিনৰ ভিতৰত আপুনি চাবলৈ হ'লে প্ৰথম কলিচা পিয়াখনে চাওক প্ৰথম বাকচটো কলিচা পিয়াখনে চাওক কলিচা পিয়াখন যদি আপুনি ঘনাই চাফ কৰি থাকে ব্ৰাছ মাৰি ধুনীয়াকৈ ব্ৰাছ ল'ব লাগে এই ৰঙীয়া ব্ৰাছটো ডাঙৰ এনেকুৱা ব্ৰাছ এখনত মই বেছি দিয়া নাছিল সেইবিলাক বস্তু আপোনাৰ টুলছটো এটা বাকচ ৰাখিব লাগিব এনেকুৱা ধৰণৰ নাই মই কথাখিনি কৈছোঁ পাউডাৰ দিলে বুলি কথা নাই পাউডাৰ ইয়াত দিলেতো নহ'ব এতিয়া কি হ'ব আপুনি ধুনীয়াকৈ আপুনি এইটো চাফ কৰিবলৈ হ'লে ধুনীয়াকৈ যদি ইয়াক উলিয়াই লৈ আপুনি ধুনীয়াকৈ ইয়াক চুচিলৈ ব্ৰাছ মাৰিব ব্ৰাছ মাৰি চাই পেলাই ধুনীয়াকৈ চাফ প্ৰয়োজন হ'লে যদি বাৰিষা ছিজনটো হয় আপুনি উতলা পানী আপুনি ফ্লাক্সত লৈ যাব পাৰে উতলা পানী ফ্লাক্সত লৈ এনেকৈ অলপ ঢালি দি উতলা পানী দি ব্ৰাছ মাৰি সেইটো আপুনি সৰু বাচ্চা কণী এটা আছে তাৰমানে পোৱালি এটা আছে সেইটো আপুনি কোনোবা চকুত আছে চকুৰ বুজি নাপাব সকলোৰে লগত মিলি কি হয় তেতিয়া কি হয় সি আকৌ তাতে কণী পাৰি তাতে নেতা উলিয়াই এইটো এটা আমাৰ মৌ মাখি চোৱা পাতা এইটো এটা আমি যিকোনো মুহূৰ্ততে আমি এনেকৈ লৈ ইয়াত আপুনি চব বস্তু পাব এইটো হেল্থ প্লাছ মই মোজা দিছোঁ মোজাযোৰ পাব সেইটো মোজা থাকে ইয়াতে বহুত ধৰণৰ ইয়াত আমাৰ এখন পতাকানি থাকিব এইবিলাক বাকচ এইবিলাক আমাৰ শালাইতে আপোনাক ভাবিব লাগিব এইটো এতিয়া ৰছী আছে এখন কটাৰী থাকিব লাগিব ইয়াত এখন কেঁচি থাকিব লাগিব ইয়াতে এটা ব্ৰাছ এই ব্ৰাছডালে আপুনি কি কৰিব লাগিব ইয়াত ধুনীয়াকৈ কৰি বুজিছে নহ'লে আপুনি চকুৰ পৰা কেনেকৈ উলিয়াব হয় নহয় এনেকৈ চাফ কৰিব ভালকৈ চাফ কৰিব লাগিব মই এতিয়া ভালকৈ চাফ কৰা নাই এইখিনি বস্তুখিনি নহ'লে আপুনি চুই কটাৰীখনে দি আপুনি ধুনীয়াকৈ ল'ব লাগিব মাৰি দিব লাগিব চুই কটাৰীখন ল'ব লাগিব ইয়াত আমাৰ বস্তুখিনি থাকে ইয়াত এখন চুই কটাৰী থাকে এনেকুৱা চুই কটাৰী থাকিব লাগিব এনেকুৱা এডাল খৰিকা থাকিব লাগিব মাৰি তাৰমানে ইয়াত গেটখনৰ ক'ৰবাত ভিতৰত সোমাই আছে আপুনি কিবা এটা উলিয়াব পৰা ব্যৱস্থা থাকিব লাগিব এটা প্লাছ থাকিব লাগিব এইবিলাক বহুত বস্তু এইখিনি ৰছী থাকিব ৰছী এইটো কলৰ ৰছী থাকিব লাগিব হ'ব লাগিব আৰু মাৰি এইবিলাক মাৰি মানে আমি গুটকা দিয়া দাঙি থ'ব পৰা মাৰি বহুত বস্তু থাকে নহ'লে বস্তুখিনি আপোনাৰ নহ'ব এইটো দেখিছে আমি এইবিলাক ইয়াৰ আৰ্টিফিচিয়েল শাক আছে শাকটো বনাবলৈ আমাৰ আৰ্টিফিচিয়েল শাক আমি মৌবাহটো আপুনি নিজে বনাবলৈ নিজে ইমান কষ্ট কৰিবই নোৱাৰে আৰ্টিফিচিয়েল শাক এই মমবিলাকৰ পৰা যে এই মমবিলাক দেখিছে যে মই কৈছিলোঁ আকৌ মৌ উলিয়াব পাৰি মৌ উলিয়াব পাৰি বুলি কৈছিল নাই এই শাকটোৰ পৰা মৌ উলিয়াব পাৰি মৌ উলিয়াই আপুনি এনেকুৱাকৈ মম বনাব পৰা এনেকুৱা শাক আছে ফ্ৰেম আছে ফ্ৰেম বনাই এনেকুৱা শাক বনাই ল'ব পাৰি ফ্ৰেমটো বনাই দিব অকল ওপৰডোখৰত উলিয়াই বুলি আহিব এইবিলাক শাক কিন্তু আমি এই শাকবিলাকৰ মাজত এনেকৈ বান্ধি দিম এইটো বনাই চিষ্টেম এতিয়া কি হয় মৌ মাহটো অতি সোনকালে যাব আপুনি 2 মাহত কৰিব পৰা কামটো 1 মাহত কৰি দিয়ে এইবিলাক মানে বহি আছে আপোনাৰ এইবিলাক বহি দিছে আপোনাৰ এইবিলাক মৌ মাখি বাকচ দেখিছে নম্বৰ আছে ক'ত কেনেকৈ কি আছে আপোনাৰ ওচৰত থকা বাকচবিলাকৰ নম্বৰ আহি আছে নম্বৰ আহি আছে এনেকুৱা বহি এখনো আপোনাৰ লগত
হয় নহয়? নহ'লে আপুনি কেনেকৈ কৰিব? আৰু বহুত বস্তু আছে এইবিলাক দেখোন বহুত লাভেই নাই ওলাইছে এইটো কোন আছে ৰাণী যে দুজনী আছে ইয়াতো বাঁহটো চালে ৰাণী দুজনী ওলাই কোনোবা এটা বাকচৰ ৰাণী নাই পটককৈ খুলিলে ৰাণীজনী ইয়াত ভৰালে ৰাণী কুইন বক্স কুইন বক্সটো এতিয়া এইটো বাকচৰ ৰাণী নাই এইটো কিন্তু আমি ধুনীয়াকৈ মৌমাখিৰ ৰসটো ঘঁহিলোঁ ঘঁহি কিনে আমি নতুন কুইন বক্স নতুন ৰাণী এজনী ইয়াৰ পৰা ভৰাবলৈ হ'লে আমি ইয়াৰ লগত মৌ কেইদিনমান হয় নতুন মৌ পোৱালি ওলোৱা মৌ যেন জানে ন পক্ষীবিলাক কোমল হৈ থাকে এনেকুৱা কেইজনীমান মৌ ইয়াৰ লগতে এনেকৈ ভৰাই ইয়াত 6-7জনীমান নতুন কৰ্মী মৌ থাকিব ৰাণীজনী তাৰপিছত দি গ'ল গৈ পিনে এইটো বাকচত নতুন মৌ ৰাণীজনী নাই ৰাণীজনী সি দুজন খাবলৈ যাওঁতে মৰি থাকিলে আপুনি আপোনাক কৈছিল বা আপোনাৰ আমাৰ আছে কিন্তু আমি কৈছোঁ নাথাকিলে আপুনি সেইটো মাহৰ পৰা আনি পিনি ইয়াত কণী পাৰিবলৈ দিব ৰাণী হ'লে দিব আমাৰতো আছে আমাৰ ৰাণী ক'ত মই ঠিকনা নাই আমাৰ চাৰ্ভে কৰি থাকোঁতে আমি ওলাই যায় এতিয়া আমি ৰাণী এজনী যায় জানো তেতিয়াও আমি ইয়াত আৰু হেৰি কৰি থাকিবলৈ নাই আকৌ তাৰপৰা চাহ কানি নতুনকৈ তই কণীৰ পৰা পোৱালি দিয়ে কৰি দিব লাগে কাম পতাপত হ'ব লাগে সেইটো আনি একদম মানে মৌমাখিৰ ৰসটো এনেকৈ ঘঁহিলোঁ ঘঁহি ইয়াৰ মাজত এই যে কেপটো দেখিছে নহয় ইয়াত এনেকৈ দি সিহঁতি এই মৌমাখি বাকচটোত যেতিয়া ৰাণী নাই ৰাণী চেণ্টটো নাই সিহঁতি ৰাণী এটা চেণ্ট মাৰি থাকে ৰাণী চেণ্টটোতে সিহঁতি গোটেইখিনিয়ে কাম কৰে এতিয়া যদি ইয়াৰ ৰাণীজনী ডাইৰেক্ট পাই দিব লাগিলে সিহঁতি আক্ৰমণ কৰি দিব বুজিছে নাই আপোনাৰ ঘৰখনত মানুহ নাই বেলেগ এটা মতা আহি সোমাই দিলে বোলে মোৰ ঘৰ বুলি ক'লে ক'ব নেকি হে চব নাই নাম চিনি নাপাওঁ হয়নে নাই এতিয়া ইয়াক দি দিয়াৰ লগে লগে কি হ'ব ইহঁতৰ যিহেতু ৰাণী প্ৰয়োজন আছে এইজনী ৰাণী যোৱাৰ লগে লগে তাৰ বডিটোৰ পৰা এটা চেণ্ট ওলাই থাকে সেই চেণ্টটো গোটেই বাঁহটোত গোটেই ইয়াত মৌমাখিৰ ৰসটো থাকিব গোটেই মৌমাখিবিলাকে গৈ পিনে তাইক চাব তাৰ লগত কথা পাতিব হোমৱৰ্ক কিবা কৰোঁতে সিহঁতৰ লগত আধা ঘণ্টা সময় আমি চাহ পানী খাই আহিলৈ তাত দেখিলোঁ যে ঠিক আছে লাহেকৈ এইটো কোনটো দেখিছে নাই এই বক্সটোত ইয়াত এটা দুটা চিষ্টেম দেখিছেনে এই চিষ্টেমতো এনেকৈ কৰি লৈ ইয়াক এনেকৈ ধৰি লৈ এই বস্তুৰ টোপটো খুলি এই টোপটো খুলিলে আকৌ এনেকৈ ভৰাই এইপিনেদি এনে ৰাণীজনী ওলাব পাৰে এই টোপটোৱেদি লাহেকৈ এনেকৈ কৰি লৈ এই টোপটো দি লৈ নহ'লে সেনেকৈও পাৰে ইভাগেও পাৰিব নহ'লে এইটো যদি নকয় নহ'লে এইটোকে খুলি লৈ লাহেকৈ আপুনি তললৈ কৰি পিনি ইয়াক এনেকৈ থৈ কৰি পিনি আকৌ ঢাকন কৰে ৰাণীজনী ওলাই গৈ ধুনীয়াকৈ ঢাকন নিদিয়ে আকৌ 5 মিনিটমানৰ পাছত আপুনি এনেকৈ আহি চালেহি ৰাণীজনী হয় নহয় সেইকাৰণে আপুনি এই বাকচটোত মৌজোলটো দিলেহে আহিব আপুনি গম পাব গোন্ধটো পাব হয় নহয় কথাটো গম পালে এখন দেখিছেনে আপোনাৰ এই ক'ৰবাত যদি আপোনাৰ এনেকুৱাকৈ হেৰি আছে মোটা মৌ এটা আছে তাক ধৰিব লাগে আপুনি এইটো তাক ধৰিবলৈ কামুৰিব পাৰে ধৰিলে লাগে নহয় এইটো সৰু ডক্তৰ হয় নহয় এইবোৰ লাগিব তাৰপিছত আপোনাৰ ব্ৰাছ এটা লাগিব এই চুপটো এই পাকবিলাক মাৰিবলৈ লাগিব নাই লাগিব আৰু না মাৰ্কাৰ এডাল লাগিব বাঁহকেইটা চালে ইয়াতে কুইনচিলটা আপুনি কোনটো 8টা চাক কেলে খুলিছে ইয়াতে বোলে কুইন বিল লিখি দিলে লাহেকৈ এনেকৈ ঘূৰাই কুইন বিল হয় নহয় ইয়াত বোলে চাওক বোলে এইটো 3টা ৰাণী চিল মাৰিছে 3টা চিনৰ আকৌ 3টা দাগ দি থৈ দিলে এইটো লাগিব নেকি মৌতলৰ ফালে মানে এইখিনি লাগিব হয় নহয় সেইখিনি নাই এইবিলাক বাকীবিলাক মাৰি চাৰি আছে এইবিলাক দিব লাগে গম পালে এই বাকচটো আমাক লাগিব যিটোৱে আমাৰ আচল হাল হাতীয়াই হাল হাতীয়াই নহ'লে কি হ'ল এনেকুৱা নেকি এইখিনি বহুত বস্তু এইখিনি বস্তু আপোনালোকে ৰাখিব পাৰিব লাগিব ডালটো আচলতে এনেকুৱা ধৰণৰ আপুনি
এইটো বাকচ এনেকৈ নাথাকে আপুনি ইয়াত গেটখন দিলে এতিয়া আমি এই ডালটো দুটুকুৰা কৰি পিনে কি কৰিম এইপিনে এটা উঠাই থৈ দিম এইপিনে এটুকুৰা উঠাই থৈ ই ডাংখাটো নাথাকিলে আমি এনেকুৱাকে জোখত দিম অনলি ফৰ মৌজনী ওলাবহে পাই বুজিছেনে যাতে জেঠি চেঠি সোমাব নহয় সেইকাৰণে আপুনি কটাৰীয়ে কাটিলে অকণমান চেপেটা কৰি অকণমান দি দিলে এতিয়া কি হয় মৌজনী এই ওপৰলৈ ডাংখাই যেতিয়া যাব এই ওপৰলৈ যেতিয়া এই মৌজনী এনেকৈ থাকিলে যে ৰেণু আনিলে লুট আহে নহয় পুৰা লুট আহিলে মানে আকৌ এই গেটখনে আমিহে কৰি দিছোঁ সেইটো নেচাৰেল পাই আমি সিহঁতৰ কাৰণেতো এনেকুৱাকৈ বাটটো ক'ৰবাত গেট নাথাকে এতিয়া কি হয় সিহঁতে এই তলৰটো যেতিয়া আমি এনেকৈ দাঙি দিওঁ দাঙি দিয়াৰ লগে লগে সিহঁতি ডাইৰেক্ট পৰি পিনি ইয়াতে সোমাই গুচি যাবলৈ সুবিধা হয় সেইখন একদম আকৌ জখলা বগাই থাকিব নালাগে যেতিয়া ৰেণু খুব আনিছে আমি তেতিয়া এই কাম কৰিম আৰু তেতিয়া আপুনি এনেকুৱা জেগাত থাকিব এনেকুৱা টুকুৰাটো বিচাৰে তেতিয়াতো এই টুকুৰাটো বিচাৰি নাপায় নহয় এই টুকুৰাটো কথাটো গম পালেনে সেই বস্তুখিনি আপুনি গম পাবগে লাগিব গম পালে এনেকুৱাকে আপোনালোকৰ লাগিব আৰু মৌ মাহটো পঢ়োতে আপুনি কথা লক্ষ্য কৰিব এটা মাহৰ কথাটো চিন্তা নকৰিবই দুটা মাহ লাগে কাৰণ ইটো মাহৰ পৰা সিটো মাহৰ অকণমান মিলাই থাকিব এটা মাহ নহ'লে মানে কেনেকৈ সেইকাৰণে আকৌ সমন্বয় লাগিব আপোনাৰ ঘৰতো এটা মাহ আছে আপোনাৰ ঘৰতো এটা মাহ ইয়াৰ ঘৰত আমি যদি নাই বোলে আপুনি সহযোগ কৰিব লাগিব আপোনাৰ চাহ এটা দিব লাগিব মোনে নিদিওঁ মই যি হয় হৈ থাকো বুলি ক'লে সেইকাৰণে এইটো সমন্বয় কৰি কৰা সেইকাৰণে ওচৰা ওচৰিকৈ মৌ পালন থাকিলে ভাল গম পাইছেনে আপোনাৰ এনেই মেক্সিমাম আমাৰ লিখিছে 20 ফুট কিন্তু 20 ফুটত কাজিয়া লাগে আপোনাৰ যেতিয়া সংকট মুহূৰ্ত আহিব খাদ্য হওঁ যেতিয়া হেৰি হ'ব সেইকাৰণে আপোনাৰ জেগাটোতো আছে বেলেগ বেলেগ জেগাত 30 ফুট 40 ফুট 50 ফুট প্ৰয়োজন হ'লে যিমান আঁতৰ হয় সিমানেই ভাল 30 ফুট আপুনি মোটামুটি ধৰক 30 ফুট আপুনি মোটামুটি